then I'll be handing over to me. এইখন মই থৈ লৈছো দেই তো কি হয় মানে একচুয়ালি প্ৰথমে নিজৰ বিষয়ে কৈ লৈছো প্ৰথমতে তো মোৰ নাম সুজয়গত বৰুৱা মই তিনচুকীয়াৰ হয় আৰু মই তিনচুকীয়াৰ হয় তো মই লাষ্ট মই যেতিয়া ইঞ্জিনিয়াৰিং হেক কৰিলোঁ তাৰপিছত মই লাহেকৈ মানে ইঞ্জিনিয়াৰিঙৰ প্ৰিপেৰেশ্যন মানে ষ্টাৰ্ট কৰিলোঁ এক্সটাৰ্নেল এক্সামৰ কাৰণে তো 2021ৰ পৰা আফটাৰ কোভিড মানে মই ফুল ফেজেটলি মানে APSC কাৰণে প্ৰিপেয়াৰ কৰা আৰম্ভ কৰিলোঁ আৰু তোমালোকৰ অমলান ছাৰ মানে মোৰ বহুত ভাল লগৰ মানে আমি কলেজৰ বহুত ভাল ফ্ৰেণ্ড মানে ইউ ষ্টাৰ্টিং মানে মোক গাইড কৰিলে মানে কেনেকৈ কি পঢ়িব লাগিব কি নাই অলপমান মানে মোক যাতে মানে মই আইডিয়াখিনি পাই যাওঁ তাৰপৰা মই লাষ্ট এটেম্পটো মোৰ ফাৰ্ষ্ট এটেম্প আছিলে প্ৰপাৰ মানে ফাৰ্ষ্ট এটেম্প আৰু মই তাত ইণ্টাৰভিউলৈকে পালোঁগৈ তাৰপিছত মোৰ নহ'ল সেইটো তো এই বছৰ কি হ'ল মানে মই যেতিয়া ষ্টাৰ্ট কৰিলোঁ মানে প্ৰিপেয়াৰ কৰিবলৈ একচুৱেলি হোপফুল আছিলোঁ কি মোৰ অলপ হৈ যাব সেইটো কাৰণে মই একচুৱেলি ইমান ভালকৈ মানে অলপমান মই প্ৰিপেৰেশ্যনটো বহুত ল' ফেজত আছিলে মানে ইমান মই মই পঢ়ি আছিলোঁ কিন্তু ইমান মানে বহুত মানে ট্ৰাই কৰা নাছিলোঁ কি বহুতখিনি পঢ়িবলৈ তো একচুৱেলি কি হ'ল যেতিয়া মানে জানুৱাৰী লাষ্টৰ ফালে মই যেতিয়া চালোঁ মানে মোৰ চিলেবাছ বহুতখিনি মানে কমপ্লিট হোৱা নাছিলে মানে ইভেন মোৰ কাৰেণ্ট এফেয়াৰ্ছো বহুতখিনি হোৱা নাছিলে লগতে ইমানখিনি ডাঙৰ চিলেবাছ মোৰ হোৱা নাছিলে মানে একচুৱেলি তো তেতিয়া কি হ'ল মানে মই অলপমান নিজৰকে লগত এনালাইচিছ কৰিলোঁ মানে কি কেনেকৈ মই ইম্প্ৰুভ কৰিব লাগিব বা মই এবাৰ কেনেকৈ এটেম্পটো দিম কেলেকি সেইটো সময়ত মানে ইমানখিনি পঢ়াটো মোৰ কাৰণে অলপমান মানে অৰ্গেনাইজ যদি মই কৰি নল'লোঁ হয় তো মোৰ কাৰণে অলপ পঢ়াটো অলপ দিগদাৰী হ'ল কিন্তু সেইটো কাৰণে মই কিছুমান মানে এতিয়া মই ৰিচেণ্টলি মানে লাষ্ট অমলানৰ যে মই কথা পাতি আছিলোঁ এতিয়া মই একচুৱেলি যে চালোঁ মানে কিছুমান মানে টেকনিক বা কিছুমান মানে কৰিছিলোঁ মানে একচুৱেলি তো মই এতিয়াহে কথাটো গম পালোঁ কি সেইবিলাকে মানে মোক বহুত হেল্প কৰিলে মানে এতিয়া মই কিছুমান মানে তোমালোককে মানে এনালাইচিছ বা যেনেকৈ মই পঢ়িলোঁ বা ফেজত মানে যেনেকৈ প্ৰিলিমছ মই প্ৰিপেয়াৰ কৰিলোঁ বা যেনেকৈ মই মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰিলোঁ তো চবৰ জাৰ্ণিটো বেলেগ হয় চবেই বেলেগ বেলেগ ধৰণে নিজৰ প্ৰিপেৰেশ্যন কৰে আৰু যেনেকৈ নিজৰ মতে কেটাৰ কৰিব লাগে যেনেকৈ আমাৰ নিজৰ ইছ্যু যেনেকৈ মোৰ মতে মানে এইটো গোটেই জাৰ্ণিটো এটা ছেল্ফ ডিছকভাৰী প্ৰচেছ হয় আমি নিজকে কেনেকৈ ইম্প্ৰুভ কৰিম আমাৰ উইকনেছবোৰ ওপৰত আমি কেনেকৈ কাম কৰিম বা আমি নিজৰ ষ্ট্ৰেংথবোৰ কেনেকৈ আৰু ইউজ কৰিম ভালকৈ তো আমি সেইখিনি কাম কেনেকৈ কৰিম মানে মোৰ মতে মই যেনেকৈ কৰিলোঁ মই নিজৰখিনি মানে একচুৱেলি যদি তোমালোকৰ কাৰোবাৰ হেল্প হয় মই শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ মানে একচুৱেলি তো মই প্ৰথমতে ষ্টাৰ্ট কৰিছোঁ প্ৰিলিমছৰ মই প্ৰিপেৰেশ্যনটো কেনেকৈ কৰিলোঁ তো প্ৰিলিমছৰ একচুৱেলি কি হয় মানে প্ৰিলিমছৰ প্ৰিপেৰেশ্যনত মানে যেতিয়া মই 15 দিনমান মই এনালাইচিছ কৰিলোঁ মানে যেতিয়া মোৰ নহ'ল মানে মই কি ভুল কৰিলোঁ কি বেয়া কৰিলোঁ প্ৰথমতে মই মেইনছৰ কাৰণে মই টাইমটো দিলোঁ মানে মেইনছৰ মোৰ এছে কি ভুল হ'ল মোৰ GS-টোত মই ওৱানত মই কি ইম্প্ৰুভ কৰিব পাৰিলোঁ হয় মোৰ এথিক্সত কিমান মই ইম্প্ৰুভ কৰিব পাৰিলোঁ হয় যদি মাৰ্কছখিনি মোক দি দিলে তাৰপিছত মানে টাইমটো মোৰ একচুৱেলি প্ৰিলিমছৰ কাৰণে কম হৈ গ'ল তো মই প্ৰিলিমছৰ কাৰণে এটা মেথড এটা এপ্লাই কৰিছিলোঁ মানে পঢ়িবলৈ মানে তো মই একচুৱেলি এটা চাইকেল এটাত পঢ়ি আছিলোঁ সেই চাইকেলটো হ'ল মানে কি প্ৰথমতে মই এনালাইচিছ কৰোঁ মানে পেপাৰবিলাক লাষ্ট 2 বছৰ পেপাৰবিলাক মই এনালাইচিছ কৰোঁ মানে আৰু এনালাইচিছ কি কৰোঁ মই কম বাৰু মই কেনেকৈ এনালাইচিছ কৰোঁ তাৰপৰা এনালাইচিছ কৰাৰ পাছত মই প্ৰেক্টিছ কৰোঁ মানে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন বা UPSC কুৱেশ্যন হওক বা বেলেগ ধৰণৰ কুৱেশ্যন মানে যাতে মানে মই এইটো চাওঁ কি মই সেইবিলাক ছল্ভ কৰিব পাৰিছোঁ নাই মোৰ কিমান % কুৱেশ্যন মোৰ ছল্ভ হৈ আছে মোৰ একুৰেচি ৰেটটো কিমান আছে মই এইখিনি মানে মই চাওঁ মানে আৰু তাৰপিছত মই পঢ়িবলৈ বহোঁ যেতিয়া মই পঢ়িবলৈ বহোঁ তেতিয়া মই এইটো কথা গম পাই যাওঁ কি মই পঢ়িব কি লাগিব একচুৱেলি সেই আগৰ দুটা ষ্টেপ যেতিয়া মই কৰোঁ তেতিয়া মানে মই গম পাই যাওঁ কি পঢ়িব কি লাগিব তো সেই মই কিছুমান এনালাইচিছ আছে মই ট্ৰাই কৰিছোঁ কি তোমালোকে বুজি পাওঁ মই এনালাইচিছ এই ফাইলটো খুলি দিবাচোন এই প্ৰথম এটা আছিলে প্ৰিলিমছ প্ৰিপেৰেশ্যন মানে বুজি পাইছা ন চবেই অসমীয়াত কমফৰ্টেবল অলপমান আঁতৰাই ল'ব লিখিলেও হ'ব একো নাই চিলেক্ট কৰিলোঁ একচুৱেলি কি হয় মই ইয়াত কম্পেৰিজন কৰি আনিছোঁ 2022ত কেনেকুৱা কুৱেশ্যন আহিছিলে আৰু 2023ত কেনেকুৱা কুৱেশ্যন আহিছে তো মই যেতিয়া কুৱেশ্যন এনালাইচিছ কৰিলোঁ মানে মই যেতিয়া চালোঁ মানে এইটো মানে মেইনলি মোৰ ফ'কাছ 3-4টা বস্তুৰ মূৰত ফ'কাছ থাকে মানে প্ৰথম মই ট্ৰাই কৰোঁ কি APSC কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে মানে কোনকেইটা পৰ্শ্যনৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে মানে প্ৰিলিমছৰ কাৰণে মানে যাতে মানে মোৰ প্ৰিপেৰেশ্যনটো অলপমান মানে ষ্ট্ৰীমলাইন হৈ যাওক মানে বস্তুটো অলপ ফ'কাছ হৈ যাওক তো মই থিমবিলাক মই কেনেকুৱা ধৰণৰ কুৱেশ্যন হৈছে সেইটো আইডেণ্টিফাই কৰিব ট্ৰাই কৰোঁ তাৰপৰা মই ট্ৰাই কৰোঁ কি কেনেকুৱা থিমবিলাক সুধি আছে কেনেকুৱা থিমত কুৱেশ্যন সুধি আছে আৰু কাৰেণ্ট এফেয়াৰৰ ওপৰত কেনেকুৱা কুৱেশ্যন সুধি আছে
তো প্ৰথমতে মই এনালাইসিস কৰি এটো পালো কি মানে কি তেওঁলোকে বহুত মানে মেপৰ ৰিলেটেড বহুত অসমৰ মেপৰ ৰিলেটেড বহুত কোৱেশ্চন সুধি আছে তো এটো লাষ্ট 2022 ত এনেকুৱা কোৱেশ্চন সুধিছে তেওঁলোকে তেনেকে মাৰ্জাৰ অফ বিশ্বনাথ ডিস্ট্ৰিক্ট এইবিলাক এটো কোৱেশ্চন সুধিছে মানে মই এনসাৰ ওপৰত ফোকাস নকৰো এনসাৰ কি হয় বা কোৱেশ্চনটো মই পাৰিছো নোৱাৰিছো এটো ওপৰত ফোকাস নাথাকে মই এতিয়া মই এনালাইসিস কৰি মই ফোকাস কৰো কি মানে কেনেকুৱা ধৰণৰ কোৱেশ্চন এপিএসসি সুধিছে মই ডিকোড কৰিব ট্ৰাই কৰো মানে তো এইটো চোৱা তোমালোকে অকল মই দুটা দিছো কিন্তু মোষ্ট প্ৰবাবলি 5টা 6টা মান কোৱেশ্চন আছিল আৰু যেহেতু এটো কোৱেশ্চন আহিছিলে মই মেপ প্ৰিপেয়াৰ কৰি গৈছিলো মানে মেপখন মই অসমৰ মেপখন ভালকে মই কোনখন ডিস্ট্ৰিক্ট কোড আছে মই প্ৰিপেয়াৰ কৰি গৈছিলো তো হেতু কাৰণে মোৰ এইবিলাক কোৱেশ্চন সলভ হৈ গৈছিলে মানে এটো চোৱা 2023 কোৱেশ্চন আহিছে তোমাৰ চোৱা এইবিলাক মানে এনেকুৱা মানে যে যোনবিলাক ৰিলেটেড হয় মেপৰ লগতে ৰিলেটেড হয় এৰিয়া বা হেনেকুৱা ৰিলেটেড কোৱেশ্চন তো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে তো এটো হৈ গল কি আমি মানে থিম মানে কেনেকুৱা থিমত কোৱেশ্চন সুধি আছে তাৰপৰা এটো চোৱা এটো 2022 ত কোৱেশ্চন সুধিছিলে তেওঁলোকে 2022 এনেকুৱা কোৱেশ্চন সুধিছিলে তেওঁলোকে সুধিছে চোৱা তোমাৰ সিৰিয়াৰ যেনেকৈ অপাৰেচন বিলাকৰ কথা সুধিছিলে আৰু ডাইৰেক্টলি সেম টু সেম এটা টাইপৰ কোৱেশ্চন আহি গল তোমাৰ এটো ইজৰাইলৰ হেতু ওপৰত আহি গল 2023 কোৱেশ্চন তো অলমোস্ট সিমিলাৰ থিমতে তেওঁলোকে এটো কোৱেশ্চন মানে পালো মানে মই তাৰপৰা তেওঁলোকে মানে প্ৰায়ভাগ এপিএসসি কোৱেশ্চন চাবা ক্ৰনলজিক্যাল কোৱেশ্চন তেওঁলোকে সুধিব ট্ৰাই কৰে তো কিবা এটা পঢ়িলে অকল বস্তুবিলাক মানে অকল মুখস্থ নহয় মানে ক্ৰনলজি এটাও মুখস্থ কৰাটো মানে দৰকাৰ মানে তো প্ৰায়ভাগ বস্তু মানে ক্ৰনলজি হিচাপত মানে অকল এটা কোৱেশ্চনে নহয় বহুত কোৱেশ্চন আহিছিলে ক্ৰনলজিত মোষ্ট প্ৰবাবলি মোৰ মতে 7টা মান কোৱেশ্চন আহিছিলে ক্ৰনলজিক্যাল কোৱেশ্চন মানে তোমাৰ 2023 7টা মান চাগে মোষ্ট প্ৰবাবলি ক্ৰনলজিৰ ওপৰতে কোৱেশ্চন আহিছিলে আৰু কিছুমানটো বহুত ইজিও আছিলে কোৱেশ্চন যেনেকে তোমাৰ এডুকেশ্যনৰ ওপৰত কোৱেশ্চন এটা আহিছিলে তোমাৰ এটো তোমাৰ কি এডুকেশ্যন পলিচিৰ ওপৰত এটা আহিছিলে কোনটো কেতিয়া আহিছিলে মানে তো হেতু ওপৰত কোৱেশ্চন আহিছিল কোৱা স্পিডটো ঠিকে আছে মানে তোমালোকে মানে বুজি পাইছা মানে মই অলপ বেছি স্পিডত কেতিয়াবা ক'ব ট্ৰাই কৰোঁ আৰু কি আইডেন্টিফাই এতিয়া চোৱা এইটো কোৱেশ্চন চোৱা এইটো কোৱেশ্চন চোৱা মই যেনেকৈ তুমি 2022 কোৱেশ্চন যদি পঢ়া কোৱেশ্চনটো যদি কোৱেশ্চনটো পোৱা চোৱা দ্য বডোজ আৰ দ্য লাৰ্জেষ্ট ট্ৰাইব ইন আছাম ফলোড বাই দি ডিমাছা ঠিক আছে এইটো এটা কোৱেশ্চন তোমাৰ অপশ্যন আছে এইটো তুমি মানে কোৱেশ্চন সুধিছা 2022 কিন্তু চোৱা এইটো সেমে কোৱেশ্চন হয় জাষ্ট দে চেঞ্জ দ্য লেংগুৱেজ এটি সুধিলে কি সেন্সাছত কি হয় এতিয়া চোৱা তুমি যদি জানা কি বডো পাছত মিচিং আহে বুলি তোমাৰ কোৱেশ্চনটো ইজিলি সলভে হৈ গ'ল আলটিমেটলি তো কোৱেশ্চনটো সিমিলাৰ আছিলে যেহেতু এইটো তোমাৰ মই 2022 কোৱেশ্চন পাইছিলো মই ভালকে প্ৰিপেয়াৰ কৰি গৈছিলো টাইপছ অফত কি কোৱেশ্চন সুধিব পাৰে অসমৰ টাইপছ অফত আৰু লগতে মই ৰবা লগতে মই এটা নোটছ এটাও চাগে প্ৰিপেয়াৰ কৰি লৈছিলো মেপত মানে আইডেন্টিফাই কৰিবলৈ তোমাৰ কোড কি কিমান আছে সেন্সাছৰ মতে মই এটা নোটছো প্ৰিপেয়াৰ কৰি লৈছিলো যেহেতু হেনেকুৱা কোৱেশ্চন আহি আছিল তো তোমাৰ যেনেকৈ চোৱা এইটো বডোবিলাক যেনেকৈ এইটো জেগাত মানে আপোনাৰ ফোকাছ আছে 14 লাখ 2023 বাট টাচ হৈ গৈছে ন তো এনেকৈ মই মানে আৰু মানে কি মই এনেকৈ মেপ ড্ৰ কৰিলে মোৰ ইজিলি মনত থাকে মানে তো যাতে মই আইডেন্টিফাই কৰিব পাৰোঁ বস্তুখিনি মানে তো সেইটো কাৰণে মই এনেকৈ প্ৰিপেয়াৰ কৰি লৈছিলোঁ মানে বস্তুখিনি তো মোৰ সেইটো কুৱেশ্যনটো মোৰ কাৰণে ইজিলি সলভ হৈ গৈছিলে তো এইটো এটা হৈ গ'ল লগতে বাকী অলপ কিবা কি ডাটা যদি কিবা যদি মুখস্থ যোনবিলাক মোৰ মনত নাথাকে বা কিবা মই সেইখিনি এনেকৈ প্ৰিপেয়াৰ কৰি লৈছোঁ ঠিক আছে বুজি পাইছোঁ আৰু কাৰেণ্ট এফেয়াৰ্ছ এতিয়া এইটো মই তোমাক এক্সাম্পল এটা দিছোঁ হা এই কাৰেণ্ট এফেয়াৰ্ছটো যেনেকৈ তোমাৰ 2022 তেওঁলোকে এই ট্ৰাইবছৰ কথা সুধি আছিলে ঠিক আছে তো 2023 কি আহিলে ট্ৰাইবৰ কুৱেশ্যনে আহিলে কেলৈ পিবিটিজি সলভ কুৱেশ্যন আহি আছিলে একচুৱেলি কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আছিলে কিন্তু আমি থিমটো চাই মেলি গম পাওঁ কি ট্ৰাইবছৰ প্ৰতি এনেকুৱা কুৱেশ্যন আহিব পাৰে তো আমি কি কৰিলোঁ সেই থিমটো চাই মেলি আমি এনেকুৱা মানে পিবিটিজি ট্ৰাইবকেইটাও যেন আমি পঢ়ি লওঁ এটাকে দেখিলে লাগে কিন্তু বহুত টান কুৱেশ্যন 75টা পিবিটিজি আছে কুৱেশ্যন লাগে ন কিন্তু মই তোমাক এটা ইণ্টাৰেষ্টিং বস্তু এটা দেখাইছোঁ চোৱা কিছুমান আমি এনালাইচিছ নিজে কৰিব লাগে চোৱা মই এইটো বহুত মানে মই নিজেও কৰিছোঁ আৰু মই এইটো মানে বেলেগকো মানে মই কওঁ কি নিজে লৈছে এতিয়া চোৱা পিবিটিজি 75টা পিবিটিজি মুখস্থ কৰাটো ইম্পচিবল হয় হিউমেনলি কিন্তু মণিপুৰতটো এটাই আছে উই কেন ৰিমেম্বাৰ ডেট আৰু মুখস্থ কৰিবলৈ একেবাৰে কৈছোঁ মণি এমৰ পৰাই ষ্টাৰ্ট হ'ব মণি এম এ তুমি সেনেকৈ ৰিমেম্বাৰ কৰি ল'ব পাৰা মানে বস্তুটো আৰু ত্ৰিপুৰাটো এটাই আছে আৰু ত্ৰিপুৰাটো যিহেতু ত্ৰিপুৰাটো আৰু মণিপুৰটো আমাৰ নৰ্থ ইষ্টৰ হয়
এনেকুৱা কুৱেশ্যন এটাও আহিব পাৰিলে হয় কি মণিপুৰ আৰু ত্ৰিপুৰাত আমাৰ নৰ্থ ইষ্টত কোনখন ষ্টেটত তোমাৰ PVTC পোৱা যায় আমি এনেকুৱাও কুৱেশ্যন আহিব পাৰে তো আমি মই কি কৰিলোঁ মানে মোৰ কাৰণে সময়টো বহুত ক্ৰাঞ্চ আছিলে তো মই 75টা PVTC মই মনত মুখস্থ কৰি যোৱা নাই কিন্তু মই যেতিয়া নটিচ কৰিলোঁ কি ইয়াত এটাই আছে মানে এটা স্পেচিয়েল ট্ৰেণ্ড হয় ন এইটো কি নৰ্থ ইষ্টৰ দুখন ষ্টেটৰ পৰা অকল এটা অকল যদি PVTC আহি আছে এনেকৈ ত্ৰিপুৰাৰ পৰা অকল ৰিয়াং এটাই আছে তো কুৱেশ্যনটো তুমি এই ডাটাটো জানিলে তোমাৰ গোটেই কুৱেশ্যনটো চল্ভ হৈ যায় বাকী বাহিৰলৈ যাবই নালাগে এতিয়া তুমি চোৱা কুৱেশ্যনটো এতিয়া তুমি এই কুৱেশ্যনটো এটেম্প কৰা মৰম মণিপুৰ ত্ৰিপুৰা ৰিয়াং তোমাৰ এনচাৰটো ওলাই পৰিব তো একচুৱেলি ডাটাটো তুমি কেনেকৈ ষ্ট্ৰীমলাইন কৰিলোঁ মানে এতিয়া মই এইটো নকওঁ কি বহুতে কৰা নাই চাগে বহুতে কৰিছে এটেম্প কৰিব পাৰিছে কিন্তু সেনেকৈ মানে তুমি PVTC লিষ্টখন গোটেইখন মুখস্থ সম্ভৱ নহয় মোক মতে কৰিবলৈ মোৰ কাৰণে কৰিবলৈ তো আই ট্ৰাইড ইট ইন ডেট ৱে মানে বস্তুবিলাক মানে ষ্ট্ৰীমলাইন কৰিবলৈ তাৰপৰা আৰু কিছুমান মানে ইণ্টাৰেষ্টিং কুৱেশ্যন আছিলে যোনবিলাক মানে চল্ভ হৈ গ'ল তেনেকৈ মই তোমাক এক্সাম্পল দিওঁ যা ৰ'বা অলপ সৰু দিওঁ এইটো কুৱেশ্যন আছে এতিয়া কুৱেশ্যন যদি এটেম্প কৰিব যাওঁ এইটো কুৱেশ্যনটো বহুত টান ক'ব গ'লে ইমান কোনো এটা স্কিমৰ বিষয়ে পঢ়ি নাযায় কিন্তু ইণ্টাৰেষ্টিং কুৱেশ্যনটো চাবা অপশ্যন এটো যদি মই পঢ়োঁ they will get free medical treatment in government hospitals and stay in paying cabins wherever available I think this is correct because medical collegeত প্ৰায়ভাগ মানুহক ফ্ৰীয়ে দিয়ে গভৰ্ণমেণ্টৰ হয় তো অসম বৈভৱ এৱাৰ্ডি হয় গভৰ্ণমেণ্টৰ এছেটবিলাকত ফ্ৰীয়ে দিব তো যদি মই সেইটো যদি অপশ্যনটো কাৰেক্ট বুলি মানি লওঁ অনলি ওৱান অপশ্যন এটা অপশ্যনে লেফ্ট অকল ওৱান এটা অপশ্যনে অকল ওৱান কাৰেক্ট আছে আৰু দিছ ৱাজ দ্য কাৰেক্ট এনচাৰ মানে এইটো অকল যদি মই কেয়াৰফুলি পঢ়োঁ আৰু এনালাইচিছ কৰোঁ এনচাৰটো মই পাই যাম মানে আৰু এইটো এটা বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন হয় তোমাৰ 76টো ইণ্টাৰেষ্টিং কুৱেশ্যন কেলৈ হয় অপশ্যন 4টো পঢ়া The literacy rate of SC in Assam is 66.76%. I might not know কিমান হয় কিন্তু এইটো এতিয়া পিছৰ লাইনটো পঢ়িবা SC female constitute 55.52% and SC males constitute 44.48%. SC female or SC males কে বেছি হ'ব পাৰে নেকি এইটো ট্ৰেণ্ডে নহয় ন ৰং অপশ্যন হয় মানে অকল যদি মই ইমানটো জানো মানে ইমানটো মোৰ লগত কমন চেন্স থাকে কি মেলৰ ডাটাটো লিটাৰেচি ৰেটটো বেছি হ'ব ফিমেলতকৈ বায়াছনেছ নাই কিন্তু নৰ্মেলি আমি ডাটাবিলাক সেনেকৈ ট্ৰেণ্ডত দেখোঁ মানে কি মেলৰ ডাটাটো বেছি থাকে বেছি লিটাৰেচি ৰেটটো বেছি থাকে মানে কিবা এটা প্ৰাউড ফিল কৰা কথা নহয় বাট কিন্তু হয় মানে এইটো কথাটো এনেকুৱা মানে এতিয়া সেইটো কাৰণে যদি কাটি দিওঁ মই 4টো যদি কাটি কাট খাই যায় মানে মোৰ বস্তুটো তুমি চোৱা যদি তুমি কেয়াৰফুলি পঢ়িয়া তুমি দুটা অপশ্যন এলিমিনেটে কৰি দিলা জাষ্ট বাই ৰিডিং ইট কেয়াৰফুলি গম পালা আৰু এইটো কুৱেশ্যনো চাগে এনেকুৱা মই জাষ্ট মোৰ ইমান টাইম নহ'ল গোটেইবিলাক চব প্ৰিপেয়াৰ কৰিবলৈ নহ'লে গোটেইখিনি ভালকৈ আৰু এনালাইচিছ কৰি আনিলোঁ হয় মই জাষ্ট কৈছোঁ মানে কেনেকৈ এনালাইচিছ কৰিলোঁ মই কেনেকৈ মই ক'লোঁ মানে এইটো কুৱেশ্যন আৰু ইণ্টাৰেষ্টিং হয় এইটো কুৱেশ্যন মানে তেওঁলোকে একচুৱেলি ভয় খাবলৈ দি দিছে একচুৱেলি এনেকৈ নামবিলাক একদম থোপাথোপকৈ তোমাক নামবিলাক দি দিছে তুমি ভয় খাই মেলি আচলতে ইয়াত এটা ফেক্টে তুমি জানিব লাগে অকল এজন মুছলিম জাজ আছিলে ৰাম মন্দিৰৰ যোনটো জাজমেণ্ট আছিলে তাত এজন মুছলিম জাজ আছিলে তো যদি অপশ্যনকেইটা পঢ়া তেওঁলোকে অপশ্যনকেইটাও সেনেকৈ বনাইছে মানে নাম চাইতো সেইটো ক'ব নোৱাৰি বাৰু সেইটো ভুল কথা কিন্তু তাত সেইটোৱে এপ্লাই কৰিব লাগিব এতিয়া মানে যিমান নলেজ আছে তো তুমি ভালকৈ পঢ়া কোনোবা এটা অপশ্যনতে চাগে অকল এজন মুছলিম জাজৰ নাম আছে তো সিমানটো তুমি জানিলে তোমাৰ চল্ভ হৈ যাব মানে সেইটো চ' কুৱেশ্যন এটা ডাঙৰ কুৱেশ্যন এটা বা কিবা একচুৱেলি এই যোনটো সময় থাকে 2 ঘণ্টা বা 3 ঘণ্টা আমি ভালকৈ কুৱেশ্যনবিলাক প্ৰথমে পঢ়িব লাগে আৰু বহুতে এইটো কথা কৈও কি জনা কুৱেশ্যনটো আৰু ভালকৈ এবাৰ পঢ়ি চাব লাগে মানে নজনা বস্তুটো উত্তৰ পাবা আৰু জনা বস্তুটো উত্তৰ পাবা আৰু চাগে মই ভাবোঁ কি মই একচুৱেলি সময়টো কম পালোঁ প্ৰিলিমছৰ কাৰণে পঢ়িবলৈ কিন্তু চাগে মোৰ এনালাইচিছবোৰ চাগে অলপমান মানে মই এনালাইচিছ মানে যোনটো মই পেটাৰ্ণ ফ'ল' কৰিছিলোঁ মানে পেন কৰি ল'ব লাগিব মানে মই প্ৰথমতে এনালাইজ কৰোঁ then I go back to practicing the PYQs then I study and make notes then I go back to analyze কিয় দৰকাৰ মানে এইটো এটা মানে লুপত চলিব লাগিব বস্তুটো মানে মোৰ মতে মানে বিকজ আজিকালি কুৱেশ্যনবিলাকে এনালাইজিঙৰ কুৱেশ্যন আহে তো আমি ৰেণ্ডমলি এনেই প্ৰেক্টিছ কৰি থাকিলে বা যিমান ফেক্ট আহে পঢ়ি থাকিলে মানে
মোৰ মতে এপ্লাই কৰিবলৈ অলপ দিগদাৰী হৈ যায় মানে তাত মানে যদি আমি এনালাইচিছবিলাক সেনেকৈ কৰোঁৱে চাবা তোমাৰ পেপাৰখন লাগিব কি কিবা তুমি ডাটা নাজানিব পাৰা কিবা নাজানিব কিন্তু লাগিব কি পেপাৰখন তুমি গমেই পাই যাবা কি এনেকুৱা ধৰণৰ কৈছে কেলৈ কিছুমান এক্সেপশ্যনেল কিছুমান কেছ থাকে বা কিছুমান চকুত লগা বস্তু থাকে কিন্তু এনেই ৰেণ্ডামলি মানে চব মুখস্থ কৰি যাম মোৰ মতে মানে আই ডোণ্ট থিংক মানে মানে শ্বৰ্টকাট ৱেত মানে সেইটো অলপমান দিগদাৰী হয় মানে বস্তু ত' আই ফ'ল' দিছ মানে হা তোমালোকে যদি কাৰোবাৰ যদি হেল্প হয় তোমালোকেও এনেকৈ কৰিব পাৰা কাৰোবাৰ যদি হেল্প হয় নিশ্চয় ট্ৰাই কৰিব পাৰা ত' এইখিনিয়ে প্ৰিলিমছৰ কথা ত' তোমালোকে মাজতে মই প্ৰিলিমছৰ যদি কিবা ডাউট থাকে তোমালোকে কেনে মোক ক'ব পাৰা মই মানে ট্ৰাই টু দেন আই উইল গ' বেক টু মানে মেইনছৰ পাৰ্টত মানে মই কেনেকৈ প্ৰিপেয়াৰ কৰিছিলোঁ মানে মই ৰুমত ডাঙৰকৈ এখন অসম মেপ এখন কিনি আনিছিলোঁ ডাঙৰকৈ প্ৰিণ্ট কৰি লৈছিলোঁ আৰু চাগে মই তোমাৰ যিমানবিলাক ডাটা থাকে তাত মই অলপ ট্ৰাইটো মানে অলপমান এটা মানে কি এইটো ইয়াত আছে যেনেকৈ ব্ৰিজৰ কুৱেশ্যন আহিছিলে আমাৰ ব্ৰিজৰ কোনখন কানেক্ট হৈ আছে হাজোৰ পৰা কোনখন এনেকৈ মানে কোনখন মই তাৰপৰা সেই লোকেশ্যনটো চাওঁ লোকেশ্যনখন কোনখন ডিষ্ট্ৰিক্টত আছে ত' সেনেকৈ মই মিলাই লৈছিলোঁ মানে বস্তু এইটো একচুৱেলি মই চাগে ভগৱানৰ গ্ৰেছ আছিলে মই অলপমান মানে বস্তুবিলাক সেনেকৈয়ে পঢ়িছিলোঁ মেপৰ মানে লাষ্টত ইমানেই মোৰ লগত টাইম কম আছিলে কি অসমৰ মেপখনেই চাগে মোৰ মানে জিঅ'গ্ৰাফী নোটছ আছিলে মই ডাঙৰকৈ লগাই লৈছিলোঁ সেইখন আৰু তাৰপৰাই মই চাগে পঢ়ি আছিলোঁ আৰু মেইনছতো মই চাগে সেনেকৈয়ে ইউজ কৰিলোঁ যেনেকৈ মই মেপখন যেনেকৈ মনত আছিলে তো মই অসম মেপখন এনেকৈ বনালোঁ এইটো এনেকৈ বনালোঁ তাৰপৰা যেনেকৈ ৰেইনফলৰ কুৱেশ্যন আহিছিলে মই ইয়াতে বনাই দিলোঁ ইয়াত এনেকৈ ফিল আৰু এইফালে মই দি দিলোঁ এনেকৈ শ্বেডো জোন এনেকৈয়ে মই লিখি দিছিলোঁ মানে বস্তুবিলাক শ্বেডো জোন বুলি এনেকৈ লিখি দিছিলোঁ মানে ৰেইন শ্বেডো জোন মানে কেলৈ ইয়াত পাহাৰ আছে এইফালে ৰেইন শ্বেডো জোন বা এইফালৰ পৰা এনেকৈ গৈ হায়াৰ ৰেইনফল এইডোখৰত এনেকৈ মানে মই বনাই দিছিলোঁ মেপ মানে তো সেই মেপখন মানে মোৰ কাইণ্ড অফ মানে অলপ ইম্প্ৰিণ্টে হৈ গৈছে মানে ক'ত কি আছে এতিয়া অলপ পাহৰিছোঁ বাৰু প্ৰিলিমছ কেলৈ কি মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰিলে প্ৰিলিমছৰ বস্তুখিনি মই কেলৈ কি গোটেই 3টা ষ্টেজত মই বেলেগে প্ৰিপেয়াৰ কৰিছোঁ বেলেগে প্ৰিপেয়াৰ কৰাটো কেলৈ দৰকাৰ কেলৈ একচুৱেলি গোটেই 3টা ষ্টেজৰ ডিমাণ্ডটো বেলেগ হয় হোৱাট আই ফিল মানে প্ৰথম কেলৈ কি প্ৰিলিম ষ্টেজত সোধে কি তোমাক সুধিব কি এতিয়া মানি লোৱা এই নিযুত মাইনা স্কিমৰ কথা কৈছোঁ ইয়াত সুধিব নিযুত মাইনাৰ ইয়াত সুধিব কি ডাটাকেইটা সুধিব তোমাক কিমান পইচা দিছে কি দিছে এইটো কাৰেক্ট হয় নাই এইটো কাৰেক্ট হয় নাই তো সেইটো হৈ গ'ল প্ৰিলিমছৰ কুৱেশ্যন কিন্তু মেইনছত কুৱেশ্যনটো চেঞ্জ হৈ যাব মেইনছত কুৱেশ্যন হ'ব জেণ্ডাৰ বাজেটিঙত কি ইয়াৰ ইউজ হ'ব সেনেকুৱা কুৱেশ্যন সুধিব তোমাক তো সেই কুৱেশ্যনটো চেঞ্জ হৈ গ'ল তাত তো তুমি সেইটো এংগলৰ পৰা প্ৰিপেয়াৰ মই দেখাম বাৰু নোটছত এনেকৈ মই প্ৰিপেয়াৰ কৰিছিলোঁ আৰু আকৌ ইণ্টাৰভিউটো চেঞ্জ হৈ যাব বস্তুটো ইণ্টাৰভিউত তোমাৰ মতে কি হৈছে নাই কামটো তো সেইটো তোমাৰ মতে আকৌ প্ৰিপেয়াৰ কৰিলোঁ একেখিনি নোটছে মানে চব জেগাত হোৱাট আই ফিল ডাজেণ্ট হেল্প ইট চিমছ মেকানিকেল যদি আমি একেখিনি নোটছকে বা একেখিনি ধৰণে যদি পঢ়ি থাকোঁ আই থিংক ইট চিমছ মোৰ মতে মানে ইট চিমছ মেকানিকেল মই এইটো বস্তু এইবছৰ মানে এপ্লাই কৰিছিলোঁ মানে তো সেইটোৱে আৰু তো কিবা প্ৰিলিমছ ৰিলেটেড কিবা ডাউট CSET কথা মই কোৱা নাই কেলৈ CSET মই মানে ইমান মই টাইম নাপালোঁ মানে মই বিকজ ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড মোৰ মেথছৰ মানে অলপ মানে মই কৰি মানে অলপমান কনফিডেণ্ট থাকোঁ সেইটো কাৰণে প্ৰেক্টিছ কৰা নাছিলোঁ তো CSET মই কোৱা নাই তোমালোকে যদি কিবা ডাউট থাকে মই ক'ব পাৰোঁ কাৰোবাৰ কিবা ডাউট ছাবজেক্ট ৱাইজ চ'ৰ্চেছ এক ছেকেণ্ড তো ছাবজেক্ট ৱাইজ চ'ৰ্চেছ মই প্ৰিপেয়াৰ কৰি আহিছিলোঁ ভালকৈ ভাবি তো ছাবজেক্ট ৱাইজ চ'ৰ্চেছ এখন ফৰৱাৰ্ড কৰিবা নেকি তো ছাবজেক্ট ৱাইজ চ'ৰ্চেছ লিখিবলৈ কেনেকৈ পাৰিম মই কৈ দিছোঁ হা মই লিখিবলৈ ইমান নট কমফৰ্টেবল তো ছাবজেক্টত প্ৰথম মই কাৰেণ্ট এফেয়াৰ্ছ কৰিছিলোঁ নিউজ পেপাৰ আৰু কাৰেণ্ট এফেয়াৰ্ছ মেগাজিনৰ পৰা মানে কিন্তু সেইটো কিন্তু মানে ষ্ট্ৰীমলাইন কৰি মানে চব পঢ়া নাই সেই দৰকাৰ যেনেকৈ যিমান দৰকাৰ সেনেকৈ পঢ়িছিলোঁ পূৰা পঢ়া নাই honestly ক'ব গ'লে আৰু মই ট্ৰাই কৰিছিলোঁ কি মানে কিছুমান মানে একচুৱেলি প্ৰিপেৰেশ্যন কিছুমান বহুত পপুলাৰ কাৰেণ্ট এফেয়াৰ্ছ থাকে মানে কিছুমান মেটেৰিয়েল থাকে মানে কিছুমান ইনষ্টিটিউট বা কিবাহৰ থাকে মানে মোৰ মতে যি চবেই জানে সেইটো কৰিবই লাগে মানে কেলৈ তাৰপৰা কুৱেশ্যনটো আহিলে মিছ কৰিব নোৱাৰি মানে 3টা লেভেলৰ কুৱেশ্যন থাকে এইখিনি থাকে ইজি কুৱেশ্যন মিছ কৰিলে তুমি আউট অফ দ্য গেম টাফ কুৱেশ্যন কৰিলে তুমি অলপমান গেমত আহি গ'লা আৰু অলপমান কৰি দিলা আৰু মানে মিডিয়াম লেভেলৰ কুৱেশ্যন আৰু টাফ কুৱেশ্যন দুটামান কৰিলে তোমাৰ চিয়'ৰ হৈ যায় মানে কি তুমি ওলাই যাব পাৰিবা কিন্তু যদি ইজি কুৱেশ্যনে মিছ কৰি দিওঁ
তো আউট অফ দ্য গেম সেইটো কাৰণে যিমান মানে ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ মেটেৰিয়েল চলি আছিলে মানে সেইটো টাইমত চবতে অলপ কিবাকৈ থাকে তো তোমাৰ সেইখিনি মোৰ যোনখিনি মানে কভাৰ হোৱা নাছিলে এনেকৈ কৰি তো সেই পপুলাৰ কাৰেণ্ট এফেয়াৰ্ছ যোনখিনি আছিলে মই সেইখিনি কভাৰ কৰি লৈছিলোঁ সেইখিনি হলিষ্টিকলি কভাৰ কৰিছিলোঁ কিন্তু সেইখিনি মই মিছ কৰিব নোৱাৰোঁ মানে সেইখিনি তো হিষ্ট্ৰীৰ কাৰণে মই স্পেক্ট্ৰাম পঢ়িছিলোঁ কিন্তু স্পেক্ট্ৰামো মানে পঢ়িছিলোঁ যদিও মানে স্পেক্ট্ৰাম ভালকৈ পঢ়িছিলোঁ কিন্তু কিছুমান লাষ্টৰ চেপ্টাৰো পঢ়িছিলোঁ যেনেকৈ মই ক'ব গ'লে এডুকেশ্যনৰ চেপ্টাৰ তোমাৰ আফটাৰ গোটেইখিনি শেষ হোৱাৰ পাছত লাষ্টত চেপ্টাৰ কেইটামান আছে এডুকেশ্যন পলিচিজ অফ ব্ৰিটিছ ইন ইণ্ডিয়া এগ্ৰিকালচাৰ পলিচিজ অফ ব্ৰিটিছ ইন ইণ্ডিয়া সেইবিলাকো পঢ়ি গৈছিলোঁ এই যোনটো মই এডুকেশ্যনেল কুৱেশ্যন এটা আহিছে বুলি কৈছোঁ মই সেইবিলাকো থৰলি পঢ়িছিলোঁ আৰু লগতে তোমাৰ এডিশ্যনেল যোনবিলাক কিছুমান থিম চাই মেলি যোনবিলাক মই নোটছ মেটেৰিয়েল পোৱা নাছিলোঁ গুগল কৰি হ'লেও বিচাৰি মেলি সেইবিলাক নোটছ প্ৰিপেয়াৰ কৰি লৈছিলোঁ কিছুমান টপিকত মানে তাৰপৰা পলিটিৰ কাৰণে মই লক্ষ্মীকান্ত পঢ়িছিলোঁ কিন্তু লক্ষ্মীকান্তৰ লগতে PYQ কিছুমানো মানে মই PYQ বুক এখনো আহে তো মই সেইখনো প্ৰেক্টিছ কৰিছিলোঁ PYQ এখন বেলেগকৈ বুক এম লক্ষ্মীকান্তৰ সেইখনো মই কৰিছিলোঁ আৰু এডিশ্যনেল কিবা যে থাকি যায় যোনবিলাক কাইণ্ড যেনেকৈ ইলেকশ্যনৰ ওপৰত কুৱেশ্যন আহিছিলে দুটা চাগে এইটো ইয়াত নকৰিব পাহৰি গ'লোঁ ইলেকশ্যনৰ ওপৰত মানে আহিছিলে দুটা কুৱেশ্যন তো ইলেকশ্যনৰ ওপৰত অহাৰ কাৰণে মই বেলেগকৈ মই আকৌ নোটছ প্ৰিপেয়াৰ কৰি লৈছোঁ ইলেকশ্যনৰ কেলৈ কাৰেণ্ট এফেয়াৰ্ছত চলি আছে তেতিয়া কাৰেণ্ট এফেয়াৰ্ছ হ'লেও আৰু কাৰেণ্ট এফেয়াৰ্ছটো ষ্টেটিকৰ লগত লিংক কৰি মই নোটছ এটা প্ৰিপেয়াৰ কৰিছোঁ তাৰপৰা ইকনমিৰ কাৰণে মই প্ৰায় পঢ়িছিলোঁ প্ৰথমতে মোনাল ছাৰৰ নোটছ পঢ়িছিলোঁ মই যোনখিনি মানে চিলেবাছৰ লগত তাৰপৰা শ্ৰীৰাম আয়ুষৰ বুক এখন আছে সেইখন অলপ সৰু হয় অলপ কম্পেক্ট হয়তো সেইখন পঢ়িব মানে সেইখনেই পঢ়িব পৰা অৱস্থাত আছিলে মানে সেইখনেই পঢ়িছিলোঁ আৰু লগতে বুকছ টাৱাৰ ভিডিঅ' আছে বুকছ টাৱাৰ ইউটিউবত ভিডিঅ' আছে বুকছ টাৱাৰ বুলি চেনেল এটা আছে তো তাৰ ভিডিঅ'খিনি মই চাইছিলোঁ ইকনমিৰ কাৰণে আৰু ইণ্ডিয়ান আৰু ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ কাৰণে ঋষিকেশ ছাৰৰ পুৰণাখিনি নোটছ আছে তেখেত নাই বাৰু তেওঁ বহুত হেল্প কৰিলে মোক নোটছখিনিয়ে তো তেওঁৰ নোটছখিনি মই ইউজ কৰিছিলোঁ আৰু ক্লাছ 9 আৰু 10ৰ জিঅ'গ্ৰাফি বুককেইখন স্পেচিফিকলি ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ কাৰণে সেইখিনি বহুত ইম্পৰ্টেণ্ট হয় তো মই সেইখিনি কৰিছিলোঁ আৰু মেপৰ কাৰণে অক্সফৰ্ড এটলাছটো চবেই ইউজ কৰে আৰু সেইটো আৰু কাৰেণ্ট এফেয়াৰ্ছ জিঅ'গ্ৰাফি ইমান ভাষ্ট হয় অলপ কাৰেণ্ট এফেয়াৰ্ছত কিছুমান কেচি টাৰ্ম থাকে নহয় কিছুমান তো সেইবিলাক কাৰেণ্ট এফেয়াৰ্ছৰ পৰা লিংক কৰি লৈছিলোঁ কেচি টাৰ্মবিলাক আৰু ইনভাইৰমেণ্টৰ কাৰণে তোমাৰ ডক্টৰ শিবিন চৌধুৰী বুলি এজন আছে তেওঁ চাগে HRTত পঢ়ায় নেকি HRTত পঢ়ায় তো তেখেতৰ মই হলিষ্টিকলি ছায়েন্স এণ্ড টেক আৰু ইনভাইৰমেণ্টত তেওঁ ক্লাছ কৰিছোঁ এতিয়া চাগে আৰ্ট এণ্ড কালচাৰ থাকি গ'ল নেকি আৰ্ট এণ্ড কালচাৰ মই মানে এনালাইচিছৰ মতে আৰ্ট এণ্ড কালচাৰ বহুত কম কুৱেশ্যন আহি আছিলে তো মই আৰ্ট এণ্ড কালচাৰ পঢ়িছিলোঁ যদিও মানে ইমান হলিষ্টিকলি পঢ়া নাছিলোঁ অকল মানে মেজৰ থিম যোনবিলাক মানে মেইনছৰ চিলেবাছত আছে আৰ্ট আৰ্কিটেকচাৰ অকল 3টাই থিম আছে নেকি মষ্ট প্ৰবেবলি মই এতিয়া অলপমান পাহৰিছোঁ 3টাই থিম আছে চাগে মেইনছৰ চিলেবাছত আৰ্ট আৰ্কিটেকচাৰ ছামথিং আছিলে কিবা এটা আছিলে তো সেইখিনিৰ লগতে ৰিলেট কৰি নোটছ বনাইছিলোঁ আৰু সেইখিনিয়ে পঢ়িছিলোঁ তাতকৈ বেছি ইমান ডিটেইলছত ইমান পঢ়া নাছিলোঁ আৰু মিডিয়েবল মই লাষ্ট ইয়েৰ বহুত ভালকৈ পঢ়ি থৈছিলোঁ কাৰণে মিডিয়েলখিনি মই অলৰেডি ফ্ৰেছ আছিলোঁ মাইণ্ডত তো মিডিয়েবল মই এইবছৰ এনেকৈ অকল ৰিভিজন কৰিছিলোঁ মিডিয়েবলখিনি আৰু তাৰপৰা মডাৰ্ণ হিষ্ট্ৰী ক'লোৱে তাৰপৰা সেইখিনি সিমানখিনি এনচিয়েণ্ট আপোনাৰ পুনাম দালাল দহিয়া বুক এখন আছে পুনাম দালাল দহিয়া বুকখন মই পঢ়িছিলোঁ এখন মোক অম্লানে ৰিকমেণ্ড কৰিছিলে তো সেইখন মই পঢ়িছিলোঁ গতিকে মই এনচিয়েণ্ট মানে অলপ টান পাওঁ মানে মুখস্থ কৰিবলৈ তো সেইখন পঢ়িছিলোঁ মানে তাত অলপমান এনালিটিকেলি বস্তুবিলাক আছে তো এনালিটিক্সত মানে বস্তুবিলাক মাইণ্ডত থাকি যায় মানে আৰু কিবা থাকি গ'ল নেকি তো থকা নাই অসম পাৰ্টটো মই মানে যোনখিনি চিলেবাছত টপিক আছিলে যেনেকৈ তোমাৰ প্ৰিলিমছৰ চিলেবাছ এখন হয় ন সৰুকৈ তো সেইখিনি এক্সট্ৰাপলেট কৰি মেলি যোনখিনি মই ইয়াৰ কাৰণে পঢ়িছিলোঁ মই সেইখিনি মেটেৰিয়েল চেটেৰিয়েলটো পাই যাওঁ বস্তুখিনি প্ৰায়ভাগ বস্তু এনেকৈ নদী হওক বা কিবা হওক সেইবিলাকতো মই পাই যাওঁ বাকী কিবা যদি থাকি গৈছিলে তো সেইখিনি মই গুগল কৰি নোটছ প্ৰিপেয়াৰ কৰি লৈছিলোঁ সেইবিলাক আৰু কিছুমান গভৰ্ণমেণ্ট ৱেবছাইট হওক বা সেইবিলাক মানে চিলেবাছৰ মতে এক্সট্ৰাপল মানে এক্সটেণ্ড কৰি মেলি অসমৰ পাৰ্চপেক্টিভটো এড কৰি লৈছিলোঁ মানে এইখিনি নোটছতে মোৰ অসমৰ নোটছখিনিও মানে ইনক্লুড হৈ আছে এক্সট্ৰাপলেট কৰি ঠিক আছে আৰু প্ৰিলিমছৰ বিষয়ে কোনোবাই কিবা সুধিব যদি সুধিব পাৰে মই মানে একজেক্টলি মনত নাই মোৰ বেলেগ কি মই ইমান কাউণ্ট কৰা নাছিলোঁ কিন্তু মোৰ মিষ্টেক ইমান হোৱা নাছিলে মানে কেলৈ কি মই যিমান চিয়'ৰ আছিলোঁ সেইখিনিয়ে কৰিছিলোঁ তো সেইটো হিচাপত যদি চাব যাওঁ
অলমষ্ট 70 to 70 around 70 to 70 টেষ্ট সিৰিজ মই ইমান এটেম্প কৰা নাই টেষ্ট সিৰিজ মই বহুত কম টেষ্ট সিৰিজ দিছোঁ মানে প্ৰিলিমছৰ কেলে কি মই মানে এনেকুৱা হয় ন মোৰ লগত এনেকুৱা হ'ল মানে কথাটো এইবছৰ মানে মই মানে আই এম ভেৰি মানে মোৰ লাগে কি মই কিছুমান ভুলেই কৰিলোঁ দিব লাগিছিলে টেষ্ট সিৰিজ কিন্তু মানে মই টাইম নাপালোঁ ভালকৈ টেষ্ট সিৰিজবিলাক দিবলৈ আৰু মই এনালাইচিছ কৰি চালোঁ মানে মোৰ কিছুমান টেষ্ট সিৰিজৰ মানে এনালাইচিছৰ মোৰ মিলা নাই মানে বহুত বেলেগ ধৰণৰ কুৱেশ্যন সুধি আছে তো মই সেইটো কাৰণে প্ৰিফাৰ কৰিলোঁ কি মানে মই নিজৰ ষ্ট্ৰেটেজিৰে যাম মানে এনেই প্ৰেক্টিছ কৰিবলৈ মই টেষ্ট সিৰিজ খুলি লওঁ আমাৰ টেষ্ট সিৰিজৰ কুৱেশ্যনবিলাক মই চাওঁ কিন্তু সেনেকৈ প্ৰপাৰ টেষ্ট সিৰিজ এটেম্প কৰিবলৈ মানে 3 ঘণ্টা দি দিম মই টাইম মানে 2 ঘণ্টা এনেকৈ দিবলৈ মই পোৱা নাছিলোঁ একচুৱেলি তো সেইটো চাগে মোৰ মিষ্টেক হয় এনেইতো টেষ্ট সিৰিজ দিব লাগে টেষ্ট কেনেকৈ এটেম্প কৰিব লাগে সেইটো মই যোৱা বছৰ একচুৱেলি প্ৰেক্টিছ কৰিছোঁ লগতে মই এটা কথা কৈ দিওঁ ইয়েৰৰ কুৱেশ্যন যোনবিলাক আহি আছিলে ন তোমাৰ এনেকৈ বহুত ইয়েৰৰ কুৱেশ্যন কোনটো তাৰ কাৰণে কিছুমান টেলিগ্ৰামৰ চেনেল কিছুমান থাকে মানে তোমাৰ তাতে এনেকৈ সদায় ডেইলি 10টা 20টা কুৱেশ্যন দিয়ে বহুত ফেকচুৱেল কুৱেশ্যন মানে যোনবিলাক মানে বহুত ৰেণ্ডম থাকে মানে এইবিলাক বিচাৰিবলৈও দিগদাৰী তো মই সদায় তাত মাৰি থাকোঁ মানে এনেকৈ এইটোৱে তো মোৰ লাষ্টৰ ফালে মুখস্থ হৈ গৈছিলে মানে 91 92 এনেকৈ ইয়েৰবিলাক মোৰ মানে অলমষ্ট মানে এণ্ডত মানে সেইটো মই লাষ্ট ইয়েৰৰ পৰা কৰি আছিলোঁ ইভেন মানে এনেই কৰি থাকোঁ মানে এই টেলিগ্ৰামৰ চেনেলবিলাক খুলি এনেই এইটো মাৰি এইটো তো যিমান ফেকচুৱেল বস্তু আছিলে নহয় বস্তুবিলাক ফেকচুৱেল বস্তুবিলাক মানে অলৰেডি মোৰ মাইণ্ডত মানে সেইবিলাক কাইণ্ড অফ ইম্প্ৰিণ্টেই হৈ গৈছিলে মানে অকল এনালিটিকেল বস্তুবিলাক যোনবিলাক পঢ়িবলগীয়া আছিলে সেইবিলাকে মই মানে কৰিছিলোঁ বাকী সেইবিলাক ফেকচুৱেল বস্তু ইমান অসুবিধা পোৱা নাছিলোঁ কিবা হৈ গ'ল ন এনচাৰটো মানে তো মিনছলৈ কেনেকৈ প্ৰেয়াৰ কৰিছিলোঁ গুচি যাওঁ তুমি এইটো মানে প্ৰিপেৰেশ্যন কৰাৰ আগতে মই কি কৰিলোঁ প্ৰথমতে চিলেবাছখন চালোঁ চিলেবাছখন চাই মই ট্ৰাই কৰিলোঁ মানে কি হ'ল প্ৰথম বছৰ যেতিয়া মই দিলোঁ পৰীক্ষাটো মোৰ লাগিলে কি ক'ৰ পৰা কুৱেশ্যন আহি গ'ল ক'ৰ পৰা মই ধৰিব নোৱাৰিলোঁ অনেষ্টলি ক'ব গ'লে প্ৰথম বছৰ যেতিয়া মই মিছ লিখিছিলোঁ মানে তো মই ট্ৰাই কৰিলোঁ মানে কি মই চাব ট্ৰাই কৰিলোঁ কি এটি মানে APSC যোনবিলাক পেপাৰ আহে চিলেবাছৰ ধৰণেই আহে নে এটি বেলেগ ধৰণে কিবা কুৱেশ্যন কাটে মানে কুৱেশ্যন পেপাৰখন প্ৰিপেয়াৰ কৰে তো মই মানে ডিক'ড কৰিলোঁ মানে বস্তুবিলাক মানে ট্ৰাই কৰিলোঁ কি মই ডিক'ড কৰোঁ বা এনালাইচিছ কৰোঁ মানে মোৰ সেইটোৱে মানে চিষ্টেম চলি আছে মই এনালাইচিছ কৰিম তাৰপৰা এটেম্প কৰিম তাৰপৰা পঢ়িম আকৌ এনালাইচিছ কৰিম সেইটোৱে মোৰ ট্ৰেইনটো মানে তো মই প্ৰথমে ট্ৰাই কৰিলোঁ কি চোৱা এই কুৱেশ্যনটো আহিছে এইটো SCG পৰা আহিছে ছ'চিয়েল জাষ্টিছৰ কুৱেশ্যন হয় তাৰপৰা এই কুৱেশ্যনটো পাৰ্লিয়ামেণ্টত আহিছে কুৱেশ্যন ফাণ্ডামেণ্টেল ৰাইটৰ কুৱেশ্যন এটা আহিছে ছেকেণ্ডটো ফেডাৰেলিজমৰ ওপৰত কুৱেশ্যন আহিছে আৰ্টিকেল কোনটোৰ পৰা আহিছে তাৰপৰা এইটো গভৰ্ণেন্সৰ এইটোৰ পৰা এটা কথা মই এনালাইচিছ কৰি গম পালোঁ কি চব পাৰ্টৰ পৰাই চব পঢ়াটোৱে বহুত দৰকাৰী মানে গোটেইখিনিয়ে মানে ইম্পৰ্টেণ্ট হয় মানে তোমাৰ ছ'চিয়েল জাষ্টিছটো সমানেই পঢ়িব লাগিব তুমি সিমান তুমি ইমানেই মানে চিলেবাছত যেনেকৈ তোমাৰ GS1ত GS2 কথা কৈছোঁ এখন GS2 পেপাৰ হয় GS2ত যেনেকৈ তোমাৰ পলিটি আছে ছ'চিয়েল জাষ্টিছ আছে IR আছে আৰু গভৰ্ণেন্স আছে তো গভৰ্ণেন্স লিখাই আছিলে চৰি তো গভৰ্ণেন্স আছে তো গোটেইকেইটাৰ পৰা সমানেই ৱেইটেজত মানে কুৱেশ্যন আহে কোনোবা এটা পলিটিত বেছি টাইম দি দিম সেইটো নহয় চবক সমানেই টাইম দিব লাগিব প্ৰথম কথাটো মই সেইটো গম পালোঁ ছেকেণ্ড মই গম পালোঁ কি কেনেকুৱা কুৱেশ্যন তেওঁলোকে সুধিছে মানে আৰু এইটোও গম পালোঁ কি ইট চিমছ ডেট কুৱেশ্যনটো চিলেবাছৰ পৰা অহা নাই বাট অলপমান লিংক কৰিলে কুৱেশ্যনটো চিলেবাছৰে হৈ যায় ফৰ এক্সাম্পল মই এইবাৰ এথিক্সৰ কুৱেশ্যন এটা কৰোঁ যোনটো অল্ড এজ হোমৰ ওপৰত আছিলে একচুৱেলি অল্ড এজ হোমটো চিলেবাছত নাই বাট ফেমিলি ইজ ইন চিলেবাছ তো সেইটো ফেমিলি পাৰ্চপেক্টিভত লিখিব পাৰিলে কণ্টেণ্টটো আহি যায় মানে তো মই কেনেকৈ ডিক'ড কৰিলোঁ মানে বস্তুখিনি লাষ্ট 2 বছৰ যোনখিনি মোৰ লগত চেম্পল স্পেচ আছিলে মানে মোৰ লগত পলিটি পাৰ্লিয়ামেণ্টৰ দুটা কুৱেশ্যন আহি গ'ল তো পাৰ্লিয়ামেণ্ট মই পঢ়িবই লাগিব মানে পাৰ্লিয়ামেণ্টৰ দুটা কুৱেশ্যন আহি আছে তাৰপৰা ইণ্টাৰনেশ্যনেল বডি আৰু এইটো কথাও গম পাইলোঁ যে লাষ্ট ইয়েৰ যোনখিনি কুৱেশ্যন আহিছে যোনখিনি টপিকৰ পৰা সেইকেইটা কুৱেশ্যনটো নাহে ন তোমাৰ সেইটো কাৰণে সেইটো মই গম পালোঁ মানে কি নেক্সট কি পঢ়িব যদি ক'ৰবাত যদি দুটাই যদি বহুত ইম্পৰ্টেণ্ট বস্তু আছে এইবছৰ যে এইটো সুধিছে নেক্সট বছৰ সেইটো সুধিব পাৰে সেইটো বেছি প্ৰায়ৰিটি মই প্ৰিপেয়াৰ কৰিম তেনেকৈ গভৰ্ণেন্সৰ ওপৰত এটা কুৱেশ্যন আহিয়ে আছিলে আগৰ বছৰ আহিছিলে এই বছৰো আহিছিলে চ' ইয়াতো চেল্ফ হেল্প গ্ৰুপছ ছ'চিয়েল জাষ্টিছৰ কুৱেশ্যন ফেডাৰেলিজমো সুধি আছে ফেডাৰেলিজমৰ পাৰ্লিয়ামেণ্ট কমন পৰি আছে ছেকেণ্ড দুটা বস্তু তো এনেকৈ মই গোটেইখিনি 2 বছৰীয়া পেপাৰখিনি মই এনালাইজ কৰি ল'লোঁ
ইয়াতো চাগে ফিচাৰ অফ কনষ্টিটিউশ্যন পাৰ্লিমেণ্ট ৰিপিট হৈ গ'ল নেক্সট ইয়েৰটো ৰিপিট হৈ গ'ল পাৰ্লিমেণ্ট তো আৰ পি ডাইৰেক্ট চিলেবাছত আছিলে তো আৰ পি সুধিলে তো নেক্সট বছৰ আৰ পি নুসুধিব পাৰে তাৰপৰা ষ্টেটৰী বডিৰ ওপৰত কুৱেশ্যন সুধিছে এই কম্পেৰিজনৰ ওপৰত কুৱেশ্যন সুধিছে যেনেকৈ এই তোমাৰ আছে তাৰপৰা এইটো অমৰ্ত্য সেনকীয়া প্ৰিন্সিপাল আছে তাৰ ওপৰত ছ'চিয়েল আইআৰৰ কেনেকুৱা কুৱেশ্যন সুধিছে সেইটো মই চালোঁ তো বেচিকেলি মানে মই ট্ৰাই কৰিলোঁ কি বুজোঁ মানে কেনেকৈ পেপাৰ এখন কেনেকৈ ছেট কৰিছে বা কেনেকুৱা ধৰণৰ কুৱেশ্যন তাৰ হিচাপত ইয়াৰ পাছত মানে মই জাষ্ট এক্সাম্পল কৈছোঁ তাৰপিছত মই পেপাৰ ৱাইজ মই ক'ম বাৰু তাৰপিছত মানে মই ট্ৰাই কৰিলোঁ কি যাব লাগিব ন প্ৰথমবাৰৰ কাৰণে অকণমান তেনেকৈ মই তোমাৰ এইটো ফিডেলিজম এনেকৈ মই টপিক এটা পঢ়ি আছোঁ মই এতিয়া তো টপিকত চোৱা এতিয়া টপিকত মই ট্ৰাই কৰিলোঁ কি মই গম পাওঁ মানে মই কি পঢ়িব লাগিব এনেকৈ এতিয়া লোকেল চেল্ফ গভৰ্ণমেণ্টৰ হৈ যাওঁ তো লোকেল চেল্ফ গভৰ্ণমেণ্টত মই এনেকৈ হিষ্ট্ৰী লোকেল চেল্ফ গভৰ্ণমেণ্টে হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যন সুধিব পাৰে তো তাৰ হিষ্ট্ৰীটো অলপ মই চাই ল'লোঁ তাৰপিছত ৰিকমেণ্ডেশ্যন অফ সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট কি আছে তাৰ এগেইনষ্টত তো মই সেইখিনি চাই ল'লোঁ তাৰপৰা কনষ্টিটিউশ্যনেল প্ৰভিজনছ কি আছে তাৰ এগেইনষ্টত ইয়াৰ ইম্পেক্ট কি হ'ব লোকেল চেল্ফ গভৰ্ণমেণ্টৰ ইম্পেক্ট আৰু ইম্পৰ্টেঞ্চ কি হ'ব পাৰে মই সেইটো চাই ল'লোঁ তাৰপৰা এইখিনি চেলেঞ্জেছ কি হ'ব তাৰপৰা ওমেনৰ ওপৰত বহুত পাৰ্চপেক্টিভ কুৱেশ্যন নাই ওমেনৰ পাৰ্চপেক্টিভ মই এড কৰিলোঁ মই এছেটো ওমেনৰ পাৰ্চপেক্টিভটো এড কৰিব পাৰিম তো ওমেনৰ পাৰ্চপেক্টিভ মই ইয়াত চাই ল'লোঁ কিবা ৰিফৰ্ম লাগে নেকি তাত আৰু ৱে ফৰৱাৰ্ড তো এইখিনি মানে প্ৰথমতে মই নিজে মাইণ্ডত ভাবি ল'লোঁ কি মই কি বেচিছত মোৰ নোটছখিনি প্ৰিপেয়াৰ কৰিম বা মই কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তো সেইটো বেচিছত মই নোটছখিনি প্ৰিপেয়াৰ কৰিলোঁ তেনেকৈ মই ইয়াত কনষ্টিটিউশ্যনেল প্ৰভিজনখিনি লিখি ল'লোঁ তাৰপৰা ইম্পৰ্টেঞ্চ অফ পঞ্চায়তী ৰাজ ফৰ ছাৰ্ভিচ ডেলিভাৰী তো কিছুমান এনেকৈ টপিক মানে কিছুমান কুৱেশ্যন আহি থাকে ইয়াৰ মানে মই বেচিকেলি মই ডিক'ড কৰিবলৈ ইউজ কৰিলোঁ UPSC PPSC কুৱেশ্যন যোনবিলাক আহি আছিলে আৰু তোমাৰ APSC PPSC কুৱেশ্যন তো কিবা এনেকুৱা থিমত যদি এটি কুৱেশ্যন দিছে মই ট্ৰাই কৰিলোঁ কি UPSC যদি কিবা এটা থিমত কুৱেশ্যন সুধিছে তো সেইখিনি মোৰ নোটছত থাককে মানে আৰু APSC যদি কিবা কুৱেশ্যন আছে সেইখিনি থাকক আৰু এডিশ্যনেল যদি কিবা কাৰেণ্ট এফেয়াৰ্ছ আছে সেইখিনিও মই এড কৰোঁ মানে যেনেকৈ একাউণ্টেবিলিটি এইবিলাক মানে বাকীটো নোটছ হয় এইবিলাক চবৰে নোটছ থাকে আৰু এইটো মানে বেচিকেলি মই ক'বলৈ এইটোৱে বিচাৰিছোঁ কি মানে মই ফাৰ্ষ্ট মানে যিহেতু মানে চোৱা মই এতিয়া টপিকটোত নহ'লে হেৰাই যাম মানে মোৰ লাগিলে কি মানে ক'লৈ কৰিব লাগিব ন মোৰ এনেকুৱা লাগিলে কি যিহেতু মোৰ টাইমটো কম মই যে টপিক এটা পঢ়িবলৈ বহোঁ আৰু মই হেৰাই যাম মানে টপিকটোত খালি এটা টপিকেই ইমান ডাঙৰ এনেকুৱা ভাজ পাইছে লোকেল চেল্ফ গভৰ্ণমেণ্টৰ সৰু টপিক নহয় কিন্তু যদি মই এনেকৈ যদি অকল এতিয়া চোৱা মই ষ্ট্ৰীমলাইন কৰি যেনেকৈ অকল 6টা বা 5টা যদি থিমি যদি মই বনাই লওঁ নিজৰ তো মোৰ অলৰেডি এইটো মানে এদিন বা মোৰ 2 ঘণ্টা বা 3 ঘণ্টাত হৈ যাব মানে হৈ যাব তো মই ট্ৰাই কৰিলোঁ কি বস্তুখিনি এনেকৈ মানে কৰোঁ মানে মোৰ কাৰণে ৱৰ্কআউট কৰিলে মানে গেছো ইয়াত আছিলে নহয় চৰি ফিডেলিজমৰ চোৱা ইয়াত মই দেখুৱাব বিচাৰিছিলোঁ মই মানে লিংক কৰি পঢ়ি আছিলোঁ বেচিকেলি বস্তুটো মই একচুৱেলি দেখাব বিচাৰিছোঁ মানে মই এনেকৈ কিবা যে মই পইণ্ট এটা লিখিছোঁ মই ট্ৰাই কৰিছিলোঁ কি মই এক্সাম্পল এটা এড কৰি দিওঁ তাতে এনেকৈ ইয়াত ইণ্টিগ্ৰেশ্যন ইকনমিক USA মানে এটা এক্সাম্পল এটা মূলত থাকক মানে বস্তুটো পইণ্ট এটা লিখিছোঁ মানে মই সদায় ট্ৰাই কৰিছিলোঁ কি যদি মই কিবা এটা ষ্টেটমেণ্ট লিখিছোঁ আই কেন ছাবষ্টেঞ্চিয়েট উইথ এক্সাম্পল হওক বা ডাটা হওক মানে আই ট্ৰাইড মানে কি বস্তুটো এনেকৈ তোমাৰ কিবা কৈছে যদি এনেকৈ মানে মই এই বস্তু দেখা গৈছিলোঁ এইটো মানে আজিকালি এনেকৈ পায় মানে বস্তুবিলাক তোমাৰ UPSC মানে তো টপিক ৱাইজ চেপ্টাৰ ৱাইজ মানে তেওঁলোকে ভাগ কৰি দিয়ে একচুৱেলি ইট হেল্প মানে বস্তুটো মানে এই কুৱেশ্যনটো এইটো টপিকৰ পৰা আহি আছে পুৰণা মানে তুমি যিমান দূৰৰ পৰা এনালাইচিছ কৰিব পাৰে ভাল মানে মই এনেকৈ মানে তোমাৰ এইটো কৰি লৈছোঁ কি কয় এটা টপিকৰ পৰা এইটো ষ্ট্ৰীমলাইন মানে
এনেকৈ আজিকালি মানে এনেকৈ মানে পায় মানে বস্তু ইট হেল্পছ মানে কেলৈ কি চিলেবাছটো ডাঙৰ তাত অকল এটা শব্দই লিখা থাকে অকল ফেডাৰেলিজম লিখা থাকে ইছ্যুজ অফ ফেডাৰেলিজম লিখা থাকে বাট কেনেকুৱা কুৱেশ্যন সুধিছে ত' সেইটো কাৰণে মানে দিছ ৰিয়েলি হেল্প ত' সেইটো বেচিছতে মানে তেনেকৈ এইটো কুৱেশ্যন মই সেইটো বেচিছতে মোৰ নোটছবিলাক মই প্ৰিপেয়াৰ কৰিছিলোঁ বেছিকেলি জাজমেণ্ট হওক কুল মানে তোমাৰ এতিয়া ফৰ্মেটত মানে প্ৰথমে জাজমেণ্টখিনি এড কৰিলোঁ তাৰপৰা বেছিকেলি আৰু বাকী চিম্পল সেই নোটছে হয় আৰু বেছিকেলি দেখাব বিচাৰিছিলোঁ সেইকেইটা বস্তুৱে ত' তাৰপাছত মই এছেৰ পৰা ষ্টাৰ্ট কৰিছোঁ হা মই কেনেকৈ সেনেকৈ মেম এইটোৱে ইয়াত একচুৱেলি ৰ'বা নহয় নাই এইটো চাগে পাহৰি গ'লোঁ মই এড কৰিবলৈ একচুৱেলি কি মই এছে লিখা আগতে মই লাষ্ট টাইম এনালাইচিছ কৰিলোঁ মই কি ভুল কৰিলোঁ মই লাষ্ট টাইম এছে কেনেকৈ লিখিছিলোঁ আৰু এইবছৰ কেনেকৈ মই লিখিম বিকজ মই এছে মাৰ্কটো লাষ্ট টাইম কম আছিলে মই সেইটো কাৰণে ভাবিলোঁ কি মই এছেখন কেনেকৈ ইম্প্ৰুভ কৰিব পাৰিম মই প্ৰথমতে ভাবিলোঁ মানে ত' আই থট ইন এ প্ৰচেছ মানে কি প্ৰথমতে ভাবিলোঁ মই প্ৰথম দুখন পেজ মই ইণ্ট্ৰডাকশ্যনটো মই কেনেকৈ লিখিম ত' আই ডিচাইড কি মই এনেকডোটেই লিখিম বিকজ এনেকডোট ৱাজ মানে মোৰ কাৰণে ইজি হ'ব এতিয়া মই ভাবিলোঁ মই এনেকডোট গোটাম ক'ৰ পৰা ত' মই ভাবিলোঁ এনেকডোট মোৰ ইমান এনেকডোটটো মই গোটোৱাটো সম্ভৱ নহয় যি এছে আহিলেও মই লিখি দিব পাৰিম এনেকডোট তেতিয়া মই ইউজ কৰিলোঁ মানে কি মোৰ এটা এইটোত ইয়াত ষ্ট্ৰেংটো মই প্লেট কৰিলোঁ মানে ষ্ট্ৰেংটো কি মই ট্ৰু ষ্টৰি মুভি চাই বহুত ভাল পাওঁ ত' মই কি কৰিলোঁ মই যিমান আজিলৈকে ট্ৰু ষ্টৰি মুভি চাইছোঁ এখন লিষ্ট মই প্ৰিপেয়াৰ এতিয়া কাহিনীবোৰতো মই জানোৱেই ষ্টৰিজটো আই নো অকল মই কি পাহৰিব পাৰোঁ তাত মানে নামবিলাক যেনেকৈ এতিয়া ইমিটেশ্যন গেম হওক তাত মই নামটো পাহৰি এতিয়াও পাহৰি গ'লোঁ বাৰু পটককৈ বুলি কয় নামটো মই পাহৰিব পাৰোঁ মানে নামবিলাক লিখি লৈছিলোঁ আৰু যেনেকৈ এখন আছে নহয় তোমাৰ এইটো কি বুলি কয় গিফ্টেড হেণ্ডছ মই ইউজো কৰিছোঁ দেই মই এক্সামত লিখিছোঁ মানে ষ্টৰিটো ত' সেনেকৈ মই গোটেইখিনি প্ৰিপেয়াৰ কৰি ল'লোঁ আৰু এক্সট্ৰা অলপমান কিবা যদি আছে যোনবিলাক মানে পায় আৰু মানে কিছুমান কণ্টেণ্ট মানে বহুত ৰেডিলি এভেইলেবল থাকে সেইবিলাকতো ইউজ কৰিছোঁৱে কিন্তু যাতে মানে মোৰ কণ্টেণ্টটো অলপমান ডিফাৰেণ্ট হওক সেইটো কাৰণে মই তোমাৰ ট্ৰু ষ্টৰি মুভি এখন লিষ্ট এখন গোটেই প্ৰিপেয়াৰ কৰি লৈছিলোঁ আৰু সেই তাৰ এগেইনষ্টত মই নোটছখিনি প্ৰিপেয়াৰ কৰি লৈছিলোঁ তাৰপিছত তোমাৰ এতিয়া ট্ৰু ষ্টৰিটো লিখিম কেনেকৈ মানে বিকজ অকল ষ্টৰিটোতো ক'লেই নহ'ব ষ্টৰিটো ইম্পেক্টফুল হ'ব লাগিব এটা লিখা ষ্টাইল এটা ডেভেলপ কৰিব লাগিব তাৰ কাৰণে মই বহুত প্ৰেক্টিছ কৰিছিলোঁ ত' ষ্টৰিটো মই কেনেকৈ লিখিম মানে কেনেকৈ প্ৰেজেণ্ট কৰিম ষ্টৰিটো যাতে ষ্টৰিটো প্ৰথম দুখন পেজ বহুত এংগেজিং হওক এটা লিখা ষ্টাইল এটা আছে মানে য'ত মানে ইউ ক্ৰিয়েট এ মানে মিষ্ট্ৰি ৰাউণ্ড দেট টপিক মানে তেনেকৈ মই এটা লিখিছিলোঁ যেনেকৈ গিফ্টেড হেণ্ডছৰ ষ্টৰিটো বহুত চিম্পল হয় দুজন ব্লেক মানে থাকে ব্লেক চিলড্ৰেন থাকে ছিংগল মাদাৰ থাকে তেওঁলোকে পঢ়াত বহুত ডিছইণ্টাৰেষ্টেড থাকে পঢ়াত ডিছইণ্টাৰেষ্ট থকাৰ কাৰণে কি হয় মাকে বুদ্ধি এটা লগায় মাকে বুদ্ধিটো এইটো লগায় কি সিহঁতক কয় কি তই লাইব্ৰেৰী যা গতিকে লাইব্ৰেৰী গৈ এখন কিতাপ পঢ়িবি সপ্তাহটোৰ ভিতৰত আৰু মোক ৰিভিউ এটা লিখি দিবি মই চেক কৰিম ৰিভিউটো কি লিখিছোঁ কিন্তু মাকে পঢ়িবই জনা নাছিলে কিন্তু কি হ'ল এনেকৈ পঢ়ি তেওঁলোকৰ ইণ্টাৰেষ্ট ডেভেলপ হৈ যায় পঢ়িবলৈ আৰু আল্টিমেটলি বেন কাৰ্চন বনি যায় এজন মানে বহুত চেলিব্ৰেটেড নিউৰ চাৰ্জন ত' সেইটো চিনেমাখনৰ কাহিনী আছিলে কিন্তু এনেকৈ লিখিলেতো একো মিষ্ট্ৰি ডেভেলপ নহ'ল পঢ়িবলৈ একো ভাল নালাগিলে ত' তোমাৰ কি হ'ল মই কি কৰিলোঁ মানে এটা মানে মিষ্ট্ৰি এটা ক্ৰিয়েট কৰিবলৈ কি হ'ল প্ৰথমতে মানে মই ষ্টৰি লিখিম মানে এনেকৈ প্ৰথমতে লিখিলোঁ প্ৰথমতে এনেকৈ ষ্টাৰ্ট কৰিম মানে কি বুলি কয় ইফ ইউ কেন ৰিড ইউ কেন চি দ্য ৱাণ্ডাৰ্ছ অফ দিছ ৱৰ্ল্ড মিছেছ কাৰ্চন ইউজলি এনেকৈ ডাবল কোট কৰি মিছেছ কাৰ্চন ইউজলি ইউজ টু চে দিছ টু হিজ ছানছ লাষ্টত গৈ মেলি মই ডিছক্ল'জ কৰিছোঁ কি তাৰ মাকে পঢ়িব জনা নাছিলে হ'লেও এনেকৈ কৈছিলে ত' সেনেকৈ মই ষ্টৰিটো সেনেকৈ ডেভেলপ কৰিছিলোঁ মানে সেই লিখা ষ্টাইলটো মানে প্ৰেক্টিছ কৰি গৈছিলোঁ কি মই এনেকৈ দুখন পেজ মানে প্লেন কৰি লিখিম মানে তাৰপৰা এতিয়া চবেই কয় কি পেষ্টেল ফ'ল' কৰিব লাগে কিন্তু পেষ্টেল ফ'ল' কৰোঁতেও প্ৰব্লেম এটা হৈ যায় পেষ্টেল ফ'ল' কৰোঁতে প্ৰব্লেমটো এইটো হৈ যায় কি পলিটিকেল লিখিম কি পলিটিকেল লিখি দিম ইকনমিক লিখি দিম লিংক আপেই নহ'ব বস্তুটো লিংক আপ নহ'লেতো ইছ্যু হৈ যাব কি মোৰ ফ্ল'টো অহাই নাই ত'
তো তাৰ কাৰণে মই টেকনিক এটা কি কৰিছিলোঁ, মই প্ৰথমতে যদি পলিটিকেল লিখোঁ, পলিটিকেলো মই 3টা ভাগ কৰি লৈছিলোঁ। পলিটিকেলত মই ওমেন লিখিম, ওমেনৰ প্ৰথমে চিলড্ৰেন লিখিম, চিলড্ৰেন লিখিম, তাৰপৰা গাৰ্ল চাইল্ড লিখিম, গাৰ্ল চাইল্ডৰ পৰা ওমেন যাম, ওমেনৰ পৰা মই ইউথ যাম, ইউথৰ পৰা গৈ মেলি মই ইকনমিলৈ যাম, কেলৈ ইউথৰ ইছ্যু, আনএমপ্লয়মেণ্ট ইছ্যু আছে। তো মোৰ ইজিলি ট্ৰানজেকশ্যন হৈ গৈছিলে মানে বস্তুটো, ছ'চিয়লজিৰ পৰা ছ'চাইটিৰ পৰা ইকনমিকলৈ। তো সেনেকৈ কিছুমান মানে প্লেন কৰি গৈছিলোঁ মানে। তো প্ৰথম 2খন পেজ এনেকৈ লিখিম, ছেকেণ্ড 2খন পেজ এনেকৈ থাৰ্ড 2খন পেজ লিখিম। আৰু ইয়াতে আৰু এটা কথা মই মানে কওঁ মানে কি 2খন এছে বেলেগ বেলেগকৈ লিখিব ট্ৰাই কৰিব, নহ'লে বহুত মনত আছে, গম পাই যে কি বহুত প্লেন কৰি আহিছে এনেকৈ লিখিবলৈ। তো প্ৰথম এছেখন যেনেকৈ লিখা, ছেকেণ্ড এছেখন চিমিলাৰ, যিমান ভাল লিখিলেও ছেকেণ্ড এছেখন একেটা মানে ষ্ট্ৰাকচাৰ বা একেটা ষ্ট্ৰাকচাৰ ফ'ল' কৰিব নোৱাৰিলে ভাল মানে। আৰু লাষ্টত মানে আৰু ক'তো মানুহে মোৰ এটা ভুল হৈছিলে কি লাষ্ট ইয়াৰ মই ক'ত মানে য'তে ত'তে যি টি ক'ত ইউজ কৰি দিছিলোঁ। তো মই কি কৰিলোঁ এইবাৰ মানে আই ইউজ ক'ড, এনেকুৱা নহয় কি মই ক'ড ইউজ কৰা নাই, বাট যোনটো য'ত এপ্ট হয় মানে বহুত এপ্ট হয়। যেনেকৈ মই অ'পেন বুকৰ মই লাষ্ট ক'ডটো লিখিছোঁ চাগে, মই কি বুলি কয় এটা ক'ড এটা আছে, দ্য পলিচিজ অফ টুডেজ ক্লাছ, দ্য ফিলচফিজ অফ টুডেজ ক্লাছৰুম উড বি দ্য পলিচিজ অফ টুমৰ'জ ৱৰ্ল্ড, টুমৰ'জ গভাৰ্নেন্স। তো মানে সেইটো চাগে তাত পুৰা এপ্ট হ'ল কাৰণে মই লিখিলোঁ, নহ'লে মই নিলিখিলোঁ আৰু মানে মই এইটো টেম্পটেশ্যনত যোৱা নাই কি মই জানো মই লিখি দিম, সেইটো নহয়। যদি এপ্ট হয় মই সেইটো ডাটাহে লিখিছোঁ, যোনটো এপ্ট হয় তাতে মানে। ফাৰ্ষ্ট ইয়েৰ সেইটো মই ভুল কৰিলোঁ কি মই বহুত ফ্ল'ত লিখিলোঁ, মানে ফ্ল'ত লিখিলে কি হয়, উই ট্ৰেণ্ড টু অভাৰৰাইট হৈ গ'লেও কেতিয়াবা বেয়া হয় মানে। আমি এটা বস্তু বেছি লিখি দিওঁ, সেইটো বস্তু থাকি যায় লিখিবলৈ। দিছ টাইম আই কনষ্ট্ৰেইন মাই চেল্ফ ইন চাম চেন্স মানে। ত' আই হেড লটছ অফ থিং টু ৰাইট ইন পলিটিকেল, কেলে পলিটিকেল যদি ভাগ কৰোঁ আমি, ছ'চাইটিত যদি ভাগ কৰোঁ, আণ্ডাৰ কি বোলে PWDs আছে, ST/SCs আছে, তো তাতেই বহুত ভাগ হৈ যায় মানে লিখোঁ বুলি ক'লে। কিন্তু গোটেইখন যদি তাতে লিখিবলৈ বহুত বাকী থাকিয়ে যাব ন লিখিবলৈ। তো সেইটো কাৰণে ট্ৰাই কৰিলোঁ কি তোমাৰ অলপ ষ্ট্ৰীমলাইন কৰিবলৈ আৰু অলপমান কনষ্ট্ৰেইন কৰিবলৈ নিজকে। তো সেইটোৱে এছে মোৰ প্ৰিপেৰেশ্যন আছিল। তো সেইটো GS1 মই বাকী পেপাৰবিলাক মানে একচুৱেলি কি হয়, মই বাকী পেপাৰবিলাকত এনেকুৱা হ'ল কি মই 3টা ভাগতে ভাগ কৰি ল'লোঁ, ইণ্ট্ৰ, বডি আৰু তোমাৰ কি বুলি কয় কনক্লুশ্যন। ইণ্ট্ৰ কাৰণেও মই বেলেগকৈ প্ৰেক্টিছ কৰিছোঁ, আৰু বডি কাৰণেও বেলেগকৈ প্ৰেক্টিছ কৰিছোঁ, আৰু কনক্লুশ্যনৰ কাৰণেও মই বেলেগকৈ প্ৰেক্টিছ কৰিছোঁ। কেলৈ ইণ্ট্ৰটো কি হয় মানে, ইণ্ট্ৰত মানে একচুৱেলি হোৱাট আই ফিল ইণ্ট্ৰ শুড বি এ ইণ্ট্ৰ, নট ৰেডাৰ দেন এনি ৰেণ্ডমলি পুটিং চাম ডাটা। এনেই যিমান ইম্পেক্টফুল ডাটা কৰিলেও যদি ইণ্ট্ৰ ইজ নট এ ইণ্ট্ৰ, ইট ইজ নট এ ইণ্ট্ৰ। মোৰ মানে প্ৰথমতে মই লিখা ডাটা যোনটো মানে নৰ্মেল ট্ৰেণ্ড ফ'ল' কৰে মানে, যেনেকৈ ডাটা এগালমান ডাটা লিখিবলৈ মই নিজে ট্ৰাই কৰিছিলোঁ মানে। এনেকৈ পভাৰ্টি কুৱেশ্যন দিলে পটককৈ ৰাংগানাথন কমিটি বা কিবা কমিটি ডাটা এটা থাকিব, ইণ্ডিয়াত 32%, অসমত 32%, ইণ্ডিয়াত 20%, সেইবিলাক লিখিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু ৰেডাৰ দেন পিছতকৈ মোৰ এনেকুৱা হৈ গ'ল কি আই উইল ডিফাইন হোৱাট ইজ মানে পভাৰ্টি চিনেৰিঅ' কি হয়, দেন আই উইল লাষ্টত মই ডাটাটো পটককৈ মানে পাছিং ৰিফাৰেঞ্চ দি গুচি গ'লোঁ। তো মোৰ কনক্লুশ্যনবিলাক মানে সেনেকুৱা হৈ গৈছিলে মানে। এতিয়া মই চাগে সেইটো ৰ'বা ইয়াত এইটো নোট, সেইটো মই চাগে এড কৰিবলৈ পাহৰি গ'লোঁ জল্দি, সেইটো ইয়াত নাই। তো তোমাৰ কি বুলি কয় বডিটোতো সেনেকৈ ডিক'ড কৰিবলৈ, বডিত কেলৈ লাষ্ট ইয়েৰ মই ভুল কৰিছিলোঁ কি বডিত মই যোনটো কুৱেশ্যন সুধিছিলে, কুৱেশ্যনটো এগেইনষ্টত লিখাতকৈ মই নিজৰ জনা কথাখিনি লিখিব চেষ্টা কৰোঁ। কিন্তু সেইটো কাৰণে মই এবাৰ ট্ৰাই কৰিলোঁ কি আই ষ্টিক টু দ্য কুৱেশ্যন, যোনটো সুধিছে মই সেইটোৱে লিখোঁ। আৰু কনক্লুশ্যনটো এনেই ৰেণ্ডমলি, এইটো এটা মানে বহুত ডাঙৰ কনফিউজন নেকি, কনক্লুশ্যন আৰু ইণ্ট্ৰৰ মাজত এটা বহুত ডাঙৰ কনফিউজন হয়। আমি যোনটো ইণ্ট্ৰত লিখিব লাগে আমি কনক্লুশ্যন লিখি দিওঁ, কনক্লুশ্যন লিখা বস্তুটো ইণ্ট্ৰত লিখি দিওঁ। তো কনক্লুশ্যন শুড বি অলছ' প্ৰিপেয়াৰ্ড ইন এ মানে বেলেগ ৱেত মানে। আৰু ইভেন ফিগাৰ্ছ এণ্ড ডায়েগ্ৰামছ প্ৰথমতে যোনবিলাক মই প্ৰেক্টিছ কৰিছিলোঁ, ইয়াতে আছে ৰ'বা, ইয়াতে এনেকৈ এইটোৱে ডায়েগ্ৰাম, এনেকুৱা ডায়েগ্ৰাম মানে এনেকুৱা মই ডায়েগ্ৰাম যেতিয়ালৈকে তুমি 5 বাৰ 6 বাৰ মোৰ কাৰণে যেতিয়া 5 বাৰ 6 বাৰ যেতিয়ালৈকে প্ৰেক্টিছ নাই কৰা, মই প্ৰেক্টিছ নকৰালৈকে মই মানে ৰিপ্ৰডিউচ কৰিব পৰা নাছিলোঁ মানে। তো আই ট্ৰাইড টু মানে কি প্ৰেক্টিছ 3 বাৰ 4 বাৰ মই প্ৰেক্টিছ কৰোঁ, যেতিয়ালৈকে মোৰ মানে সেইটো হাতত মানে মই ৰেণ্ডমলি বনাব নোৱাৰোঁ মানে বস্তুটো মানে। যেনেকৈ পভাৰ্টি হৈ গ'ল, পভাৰ্টি চাইকেল হৈ গ'ল, কিছুমান মানে বহুত চব জেগাতে ইউজ হৈ যায় মানে। কিছুমান ডায়েগ্ৰাম বহুত জেগাতে ইউজ হয়। তো সেনেকৈ এখন ডায়েগ্ৰামৰ বেলেগকৈ লিষ্ট প্ৰিপেয়াৰ ইয়াত নাই চাগে, এড কৰিব পাহৰি গ'লোঁ। সেনেকৈ এখন বেলেগকৈ প্ৰিপেয়াৰ কৰি লৈছিলোঁ। তো সেইখিনি চবতে ইউজ হৈ গৈছিলে ডায়েগ্ৰাম। আৰু যিমান পাৰা ডায়েগ্ৰাম বনাব লাগে, আৰু
মোৰতো অসমৰ মেপ মই য'তে পাৰোঁ ভৰাইছোঁ অসমৰ মেপ অসমৰ ইণ্ডিয়া মেপ ৱৰ্ল্ড মেপ মই ইমান মানে আই ৱাজ নট চ' কনফিডেণ্ট ইন ড্ৰয়িং এ ৱৰ্ল্ড মেপ ইন মানে ডায়েগ্ৰাম কিন্তু য'ত দৰকাৰ হয় এনেকৈ পাৰ্টটা বনাব লাগে যে পাৰ্টটা আয়াৰটো বনাব লগা পৰে বাট কিন্তু অসমৰ ডায়েগ্ৰাম আৰু ৰিচ'ৰ্চেলৰ ডায়েগ্ৰাম হৈ যাওক কিবা ডায়েগ্ৰাম হৈ যাওক মই সেইবিলাক যদি কুৱেশ্যন থাকে ব্ৰহ্মপুত্ৰ কুৱেশ্যনটো আহিছিলে তাতে মই অসমৰ মেপখন বনাই ক'ৰ পৰা ক'ত যায় ক'ৰ পৰা এখন ৱৰ্ল্ড মেপ ইণ্ডিয়া মেপ বনালোঁ এখন ৱৰ্ল্ড সেনেকৈ বনাই দিছিলোঁ তো সেইখিনিয়ে কথা আৰু কিবা থাকিলে সুধিব পাৰে এথিক্স ঠিকে বাট সুধিলে মই ক'বলৈ একচুৱেলি পাহৰি গৈছিলোঁ এথিক্সৰ একচুৱেলি ইণ্ট্ৰ'টো একচুৱেলি বহুত মেইন হয় এথিক্সৰ ইণ্ট্ৰ'টো মেইন হয় মানে মোৰ কাৰণে মই যোনখিনি কৈছোঁ মই যি পাৰ্চিভ কৰোঁ মানে এতিয়া আফটাৰ মানে মাৰ্কছ মই চাই মেলি একচুৱেলি এথিক্সৰ মানে কি হয় ডেফিনেশ্যনৰ নিজৰ মতে লিখিব লাগে ট্ৰাই কৰিব লাগে কি নিজৰ মতে ডেফিনেশ্যন লিখিব লাগে কেলৈ কি আজিকালি মেটেৰিয়েল ইমান হৈ গ'ল ন আমি যদি মোৰ মতে মানে মই যদি লিখোঁ মানে কাৰোবাৰ ডেফিনেশ্যন লিখোঁ তেওঁ ভাবিব কি বহুত মই মেকানিকেলি লিখি আছোঁ বুলি এক্সামিনাৰ ভাবিব পাৰে যদি মই নিজৰ মতে বনাই লিখিব পাৰিছোঁ হি উড আণ্ডাৰষ্টেণ্ড ডেট মই কনচেপ্টটো বুজিলোঁ সেইটো কাৰণে মই লিখিব পাৰিম চ' আই অলৱেজ ট্ৰাইড কি মোৰ ইণ্ট্ৰডাকশ্যনৰ যোনটো ডেফিনেশ্যন হওক সেইটো মই নিজৰ মানে আই প্ৰেজেণ্ট মাই ডেফিনেশ্যন মানে ৰেডাৰ দেন মানে কাৰোবাৰ ডেফিনেশ্যন এটা মানে কপি কৰি লিখাতকৈ যোনটো মেকানিকেল ডেফিনেশ্যন থাকে ন চব বস্তুৰে চ' আই ট্ৰাইড কি মানে এটা নিজৰ ডেফিনেশ্যন লিখিবলৈ এথিক্সত এক্সাম্পলছ গোটোৱাটো বহুত দৰকাৰ এক্সাম্পলছ গোটাবলৈ মোৰ হেল্প হ'ল UPSC যোনবিলাক PVSC মানে যোনবিলাক টেষ্ট চিৰিজ লিখে তো তেওঁলোকৰ টেষ্ট চিৰিজবোৰ পঢ়িব লাগে কেলৈ কি তেওঁলোকৰ ষ্টাইলটো চাব পাৰি আৰু লগতে তেওঁলোকে বহুত মজা এক্সাম্পল লিখে সেইবিলাক যদি আমি লিখি থ'ব পাৰোঁ নহয় সেইবিলাক আমাৰ বহুত ধুনীয়া ইউজ হৈ যায় তেনেকৈ শ্ৰুতি দেশমুখ বুলি এজন বাইদেউ এজনী আছে তো তেওঁৰ মই ইউজ কৰিছিলোঁ তো তেওঁৰ যিমান মই বেলেগকৈ তেওঁ যেতিয়া পঢ়ি থাকোঁ মই প্ৰিণ্ট আউট কৰি লৈছিলোঁ একচুৱেলি প্ৰিণ্ট আউট কৰি তেওঁলোকৰ টেষ্ট চিৰিজৰ বুকবিলাক মই প্ৰিণ্ট আউট কৰি লৈ যোনবিলাক মানে এক্সাম্পল লিখে এক্সাম্পলবিলাক মই বেলেগকৈ মানে প্ৰিপেয়াৰ আৰু লগতে মানে মই ট্ৰাই কৰোঁ কি এটা বস্তু মই ট্ৰাই কৰি আছিলোঁ কি সব বস্তুৰ কাৰণে মূলত এক্সাম্পল থাকে ৰেডাৰ দেন এটা বস্তুৰ ধেৰ এক্সাম্পল যেনেকৈ মানে এক্সাম্পল যে মই এতিয়া দিবলৈ মনত পৰিছে এথিক্স আৰু ল অকল এথিক্স আৰু ল কেনেকৈ ৰিলেটেড তাৰ এক্সাম্পল নহয় এথিক্স কেনেকৈ ল ৰিলেটেড নহয় সেইটোও মানে মই এটিটিউড আৰু মৰেলিটি এফেক্টছ এটিটিউড ধেৰ গোটোৱাতকৈ মই এইটো ট্ৰাই কৰিম মৰেলিটি এফেক্টছ এটিটিউড মৰেলিটি ডাজন্ট এফেক্ট এটিটিউড তো তাৰো মই এক্সাম্পল মূলত আছিলে মানে তো মই য'ত কুৱেশ্যন কিছুমান সোধে মই তাত নেগেটিভটো লিখিছোঁ মানে আৰু নেগেটিভটোও মূলত এক্সাম্পল আছিলে লিখিবলৈ তো সেইটো কাৰণে ট্ৰাই কৰিবলৈ ৰেডাৰ দেন randomly collecting lots of examples on a same topic we should have lots of examples on diverse topics তাতে সব ঠাইতে এক্সাম্পল লিখিব পাৰি মানে এতিয়া এথিক্সৰ পেপাৰখন ডাইভাৰ্ছ বনাব লাগে ইন দ্য চেন্স যদি আমি ওমেনৰ কথা লিখি আছোঁ চিলড্ৰেনৰ কথাও লিখিব লাগে ইফ উই ৰাইটিং PWDs we should write about disabled মানে কি বুলি কয় দিব্যাংগ মানে অল্ড এজৰ এক্সাম্পলো ভৰাই দিব লাগে মানে কেটাৰ টু এভৰিৱান মানে যাতে আপোনাক ইনক্লুচিভ এজন মানে ইনক্লুচিভ পাৰ্চন টাইপক দেখায় মানে আপুনি চবৰ বিষয়ে জানে মানে বস্তুটো তো মই চব মানে ডাইভাৰ্চিফাই কৰিছিলোঁ মানে ডাটা কালেকশ্যনটো এক্সাম্পলবিলাক আৰু ডায়েগ্ৰাম ইজ ভেৰি ইম্পৰ্টেণ্ট ডায়েগ্ৰাম আৰু কেছ ষ্টাডি কথা কৈ দিওঁ কেছ ষ্টাডি অলপমান ফৰ্মেটটো প্ৰেক্টিছ কৰি যাব লাগে আৰু ৰেডাৰ দেন ৰাইটিং ভেৰি থিয়ৰিটিকেল থিংছ উই শ্বুড ট্ৰাই টু ইন'ভেট যেনেকৈ কিছুমান কুৱেশ্যনত মই এটা বেলেগকৈ কলম এটাই এড কৰি দিছিলোঁ ইন'ভেটিভ চলিউশ্যনছ বুলি ইন'ভেটিভ চলিউশ্যন মই কি কৰিম মানে তাত মই নিজৰ যি ইন'ভেশ্যন আছে DC মই লোকেল DCবোৰ পৰা ৰিচ'ৰ্চ পুল কৰি মই ইয়াত ইউজ কৰি দিম সেনেকৈ মানে কিছুমান এক্সাম্পল মই তাতে মানে ইন'ভেট কৰি মই লিখি দিছিলোঁ ৰেডাৰ দেন এই ডিঅন্ট'লজি থিঅ'লজি এইবিলাক মানে সেইটো মই লাষ্ট ইয়েৰ কৰিছিলোঁ এণ্ড আই ডিডণ্ট মানে মই সেইটো নকৰিলোঁ মানে এইবছৰ তাকে কুৱেশ্যনটো মেম আহিছিলে নেকি সেইটোত মোৰ মন গ'ল লিখিবলৈ বাট মই নিলিখিলোঁ মানে এনেকৈ মই ট্ৰাই কৰিলোঁ কি মানে মই বেলেগকৈ লিখোঁ বস্তু প্ৰেক্টিকেল পাৰ্চপেক্টিভত লিখিলোঁ আৰু চিলেবাছৰ লগত লিংক কৰি দিব লাগে যদি চিলেবাছটো সেইটো কাৰণে একদম মাইণ্ডত ফ্ৰেছ থাকিব লাগে আৰু যদি কোনোবাই চিলেবাছৰ এটা যদি টপিক যদি ভালকৈ প্ৰিপেয়াৰ কৰি যায় আই ডোণ্ট থিংক হি উড হেভ মানে লেক অফ কণ্টেণ্ট চিলেবাছৰ লগত লিংক চব কুৱেশ্যনে লিংক কৰি দিব পাৰে মই এনালাইচিছ কৰি পালোঁ মানে তো চামটাইম কুৱেশ্যন চিমছ ডেট ইট ইজ আউট অফ চিলেবাছ বাট ইট ইজ অফ চিলেবাছ
somehow or the other way it will connect to the syllabus. মই old age example ক'লো old age content কাউলো নাথাকে কিন্তু family group content থাকে family read family আমাৰ adhesion to কমিছে কাৰণে old age বাঢ়ি গৈছে এটোতো সবেই লিখিব পাৰিব হেতু বস্তু এটো কাৰণে ডাটাও থাকিব এটা family ওপৰত প্ৰিপেয়াৰ কৰি নগলে obviously দিয়ালে ডাটা হেতু অলপ কম হ'ব পাৰে I think in a 10 marker question, I think যদি critically analyze আছে, I think 4, 5 is good enough. And if যদি 15 marker হয়, তো তাতে তাতো 3টা মান পার্সপেক্টিভ লিখিব লাগে ন এভরি আন্ডার হেডত 5টা পয়েন্ট লিখিব লাগিব এই মানে হেডৰ আন্ডাৰ 5টা পয়েন্ট জেনাৰেট কৰিব ট্ৰাই কৰিব কিন্তু মই একচুয়ালি হেনেকৈ লিখা নাছিলো মই একচুয়ালি এটো কৰিছিলো কি পলিটিক্যাল হৈ গল তো পলিটিক্যালৰ 3টা পয়েন্ট এড কৰি দিলো লোকেল গভৰ্নেন্স হৈ গল কি বুলি কয় এনেকৈ মানে আৰু মই সেগ্ৰিগেট কৰি থৈছিলো মানে যে পয়েন্টবিলাক ফ্লো হওক মানে তাতে মই প্ল্যান কৰি গৈছিলো এনেকৈ মই এক্সাম্পল ক'লো না মানে কৈছো এনেকৈ সোসাইটি এটা ওমেন লিখি দিলো এটা ফিমেল লিখি দিলো এটা চিলড্ৰেন লিখি দিলো এটা পিডব্লিউডি লিখি দিলো এটা এসটি লিখি দিলো যতে যি পাইছো মানে তো তাত 3টা পয়েন্ট অটোমেটিক জেনাৰেট হৈ গল মোৰ ন আপোনাৰ এইটো সোসাইটিও মই এনেকৈ বহুত এব্ৰাপ্টলি লিখা নাই মানে এতিয়া ধৰি লওক আপোনাৰ মানে হেনেকৈ মানে ডিভিজন কৰা আছে আৰু Is this consistent? I actually didn't concentrate on word or page. I concentrated on covering the dimensions. What they are asking the question and have I covered the dimensions? মানে ডাইমেনশন কিনি কভাৰ হৈ যাব লাগে মানে সব ডাইমেনশনৰ যদি 5টা পইণ্ট লিখি দিও পেজ যিমানে কভাৰ ন অলপ হেণ্ডৰাইটিং ডাঙৰ কৰি অলপমান পেজ যিমান পেজ কভাৰ কৰিব পাৰি মানে একচুৱেলি এবাৰ মোৰ এটা প্ৰব্লেম এটা হৈ গ'ল মানে কি মোৰ ফাৰ্ষ্ট ডে মোৰ মানে একচুৱেলি হাতত মানে অলপ প্ৰব্লেম হৈ গ'ল তো ছেকেণ্ড ডে মানে মই বহুত মানে যিমান পাৰো লিখিছো মানে কিন্তু ইমান মানে ভাবা নাই আৰু কিমান লিখিব পাৰিম এইটো এবাৰ এটা ইস্যু এটা হ'ল আৰু মানে নহয় একচুৱেলি সেইটো কি হয় একচুৱেলি মই সেইটোৱে কৈ আছোঁ যে চিলেবাছত ৰুৰেল বা ফিল্ম নাই কিন্তু এইটোতো আছে ন কি এগ্ৰিকালচাৰ আছে ৰুৰেল হ'লে এগ্ৰিকালচাৰ লিংক হৈ গ'ল তোমাৰ এগ্ৰিকালচাৰ লিংক হৈ গ'ল এতিয়া হালধীয়া চৰাই বাও ধান খায় সেইখনতো এগ্ৰিকালচাৰৰ ওপৰতে মুভি হয় তুমি চিলেবাছৰ যোনকেইটা কি হেডকেইটা যদি তুমি জানা তোমালোক কণ্টেণ্ট থাকিব লিখিবলৈ একদম প্ৰিচাইজ কণ্টেণ্ট নহ'ব পাৰে বাট ইউ উইল হেভ ছামথিং টু ৰাইট মানে সেইটো কাৰণে চিলেবাছটো বহুত এতিয়া ৰুৰেল গভৰ্নেন্স হৈ গ'ল এইবিলাক কিবা হৈ গ'ল এইবিলাকৰ কণ্টেণ্ট তুমি তাত ইউজ হৈ যায় মানে সেইটো কাৰণে মোৰ হেল্প হ'ল সেইটো এনালাইচিছ মই কোনটো মানে যিহেতু টাইমটো কম আছিলে সেইটো কাৰণে মই এনেকুৱা বস্তুবিলাক মানে মই ক'ত ইউজ কৰিব পাৰিম মই সেইটো ভাবিব লগা পৰিছে মোৰ এখন পেপাৰ এইটো কণ্টেণ্টটো ইউজ হ'ব নাই এখন পেপাৰ এইটো মোৰ কণ্টেণ্ট ইউজ হ'ব নাই তো তুমি চোৱা মানে বস্তুটো চিলেবাছৰ লগত লিংক কৰি দিব পাৰিলে বেটাৰ হয় মানে সেইটোৱে একচুৱেলি কুৱেশ্যনবিলাক চিলেবাছৰে হয় আইডেণ্টিফাই কৰিব লাগে একচুৱেলি আৰু তাত টাইম নহয় ভাবিবলৈ তুমি ফাৰ্ষ্ট ইনষ্টিং যি আহে সেইটোৱে একচুৱেলি লিখিব মই প্লেন কৰি গৈছিলোঁ যেনেকৈ এক্সাম্পল মানে পভাৰ্টি অসমত পভাৰ্টি ৰেট ইন আছাম ইজ হাই একৰ্ডিং টু ৰংগনাথন কমিটি 32% এনেকৈ মানে আপোনাৰ সৰুকৈ চমুকৈ লিখিলোঁ ছাবচিনেট কৰিলোঁ এক্সাম্পল এটা দিলোঁ ত' ডেট ৱাজ মাই ফৰ্মেট অফ ৰাইটিং পইণ্ট তো মেইনছৰ কোনো কুৱেশ্যন একো নাই ন মানে চোৱাটো পচিবল হয় কেলৈ তুমি UPSC তুমি UPSC GST পেপাৰখন এনালাইচিছ কৰিবা তাতে UPSC টেন টু আস্ক দিছ টাইপ অফ কুৱেশ্যন হ'ল তুমি এনালাইচিছ কৰাৰ পাছত গম পোৱা কি UPSCয়ে ইনভাইৰমেণ্টৰ কুৱেশ্যন আৰু ছায়েন্স এটাকৰ কুৱেশ্যন এনেকুৱা কুৱেশ্যনে সোধে
আৰু মই চিলেবাছখন একচুৱেলি মোক ডাউনলোড কৰিলে মই দেখাই দিলোঁ হ'ব ভুৱনটো তুমি চাবা তাত একচুৱেলি ছায়েন্স এণ্ড টেকৰ চিলেবাছখন ডাউনলোড কৰি দিব পাৰিবা নেকি ইউ পি মই একচুৱেলি আৰু প্ৰিপেয়াৰ্ড হৈ মই তোমাক আৰু ভালকৈ বুজাই দিব পাৰিম একচুৱেলি 4টা নে 5টা টপিকে আছে আৰু সেইকেইটা টপিকতে SPSC খেলি থাকে কোৱাণ্টাম কম্পিউটিং বায়'টেকনলজি সেনেকৈ 4টামান কিহেড আছে মই যিহে বুজি পাইছোঁ এইখিনিয়ে কৈছোঁ তোমালোকৰ কাৰণে অলপমান ইউনিকলি তোমালোকে কৰিব লাগিব UPSC এনেকুৱা ধৰণে কুৱেশ্যন হ'লে মানে সব GS3 যাব চ' এতিয়া ইনভাইৰমেণ্টেল কুৱেশ্যন চোৱা ইনভাইৰমেণ্টেল চিলেবাছ চোৱা ইনভাইৰমেণ্টেল চিলেবাছ কনজাৰ্ভেশ্যন এনভাইৰমেণ্টেল পলিউশ্যন ডিগ্ৰেডেশ্যন ইনভাইৰমেণ্টেল ইম্পেক্ট এছেছমেণ্ট আৰু নাই চিলেবাছত একো ইনভাইৰমেণ্টেল বিষয়ে তুমি এতিয়া বায়'ডাইভাৰ্চিটি এইবিলাক মানে কি বায়'ডাইভাৰ্চিটি নহয় কি বুলি কয় বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যনতে আহি যাব ত' তোমাৰ এইবিলাক কিছুমান ইনিচিয়েল টপিক থাকে যে নিচিছ সেইবিলাক তুমি পঢ়িব নালাগে সেইবিলাক কুৱেশ্যনে নুসুধে ন চাবা নাহে এনেকুৱা কুৱেশ্যন ত' কনজাৰ্ভেশ্যন এইকেইটা হেডতে পঢ়িব লাগে একচুৱেলি এতিয়া এইকেইটা হেড পাই গ'লা PYQ এনালাইচিছ কৰিলা এইকেইটা টপিকৰ কেনেকুৱা কুৱেশ্যন আহিছে তোমাৰ চব ডিক'ড হৈ যাব কি তোমাৰ কেনেকুৱা তোমাৰ কুৱেশ্যন সুধিছে বা মই কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব এতিয়া তোমাক মই দেখাইছোঁ ৰ'বা তুমি কি কৈ আছিলা এইটো চোৱা IT স্পেচ ভুৱন স্পেচত আছে নে UPSC এনেকুৱা ধৰণৰ কুৱেশ্যনে সুধিছে স্পেচৰ পৰা মই PYQ তুমি চাবা এনালাইচিছ কৰি চাবা তেওঁলোকে সেনেকুৱা ধৰণৰে কুৱেশ্যন সুধিছে কম্পিউটাৰ কোৱাণ্টাম কম্পিউটাৰ কুৱেশ্যনটো লাষ্ট 2022 সুধিছে তাৰপৰা ৰবটিক্স এইকেইটাতে ঘূৰি থাকে যদি এইটো সুধিছে লাষ্ট ইয়াৰটো এইটো সুধিব তাৰপৰা আকৌ এইটো সুধিছে নেক্সট এইটো সুধিব সেনেকৈ সেইটো ঘূৰাই থাকে সেইটো তুমি নিজেহে ডিক'ড কৰিব পাৰিবা তুমি আণ্ডাৰষ্টেণ্ডিংটো আহি যাব তোমাৰ যে তুমি ডিক'ড কৰিবা নহয় আণ্ডাৰষ্টেণ্ডিং তোমাৰ আহি যাব বায়'টেকনলজি তুমি IT স্পেচ কম্পিউটাৰ ৰবটিক্স নেনো টেকনলজি বায়'টেকনলজি আৰু ইছ্যুজ উইথ IPR মানে তোমাৰ এইখিনিতো বেলেগ বাৰু ইণ্টেলিজেঞ্চ টেকনলজি যোনবিলাক ডেভেলপ হৈ থাকে যেনেকৈ তোমাৰ এইবিলাক চিপছ এণ্ড অল এইবিলাক সুধিবই পাৰে বাৰু কিন্তু মানে ইমানখিনি পঢ়িলে ইয়ৰ কভাৰ্ড মানে বাকী এক্সট্ৰা পঢ়া যি পঢ়া কিন্তু মেক শ্যোৰ কি এইবিলাক টপিকত যদি কিবা আছে ইউ প্ৰিপেয়াৰ ৱেল মানে আৰু কি প্ৰিপেয়াৰ কৰিব লাগে PYQ ক'ব তোমাৰ এতিয়া ইকনমি চিলেবাছ চোৱা ইকনমি অকল 6টা হেড আছে ইকনমি 6টা হেড আছে মানে ইকনমি হেড আছে চোৱা ইণ্ডিয়ান ইকনমি এণ্ড ইছ্যু এইটো এটা হেড হৈ গ'ল ইনক্লুচিভ গ্ৰোথটো পঢ়িবই লাগিব ইনক্লুচিভ গ্ৰোথৰ কুৱেশ্যন সুধিয়ে থাকে এইটো কাৰণে এবছৰে গভৰ্ণমেণ্ট বাজেটিং এই তোমাৰ জেণ্ডাৰ বাজেটিঙত কুৱেশ্যন আহিছিলে এবাৰ ত' জেণ্ডাৰ বাজেটিঙৰ কুৱেশ্যন আহিবই পাৰে গভৰ্ণমেণ্ট বাজেটিং কেলে কি মই এইখিনি মানে এই মাজৰ পাৰ্টখিনি আছে ন মই এইখিনি এগ্ৰিকালচাৰ ধৰোঁ এগ্ৰিকালচাৰ আৰু ৰুৰেল ডেভেলপমেণ্ট এনেকৈ মই এটা টপিক এটা হেড এটা বেলেগে বনাই আৰু বাকী এটা লাষ্ট ইয়েৰ ইনভেষ্টমেণ্ট মডেলৰ ওপৰতো কুৱেশ্যন আহিছে তো চিলেবাছতে আছে ইনভেষ্টমেণ্ট মডেল আহিবই কুৱেশ্যন নহয় তেনেহ'লে সুধিবই আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ তুমি চব ধেৰ পঢ়িব নালাগে নহয় তোমাৰ এনাৰ্জি পৰ্টছ ৰোড এয়াৰপৰ্ট ৰেলৱেজ এক্সেট্ৰা কি হয় সেইটো PYQ পৰা গম পোৱা যাব মানে এতিয়া ৰেলৱে কুৱেশ্যনটো আহিছিলে ৰেলৱে কুৱেশ্যনটো মই ৰেলৱে প্ৰিপেয়াৰ কৰি গৈছিলোঁ কাৰণে এটা 3টা চাগে নতুন সেই কুৱেশ্যন আহিছিলে 3টা নতুন কি হয় হোৱাট আৰ ইছ্যুজ তাত মোৰ লগত ইমানেই ডাটা আছিলে কি মই 1.98 তোমাৰ দেট ইজ আ বুলি কয় পেচেঞ্জাৰ ভাৰ্চেছ এইটো এটা ৰেচিঅ' এটা আছে তো সেইটো ৰেচিঅ' মোৰ লগত ডাটা আছিলে মানে বিকজ মই ৰেলৱে পঢ়ি গৈছিলোঁ ন তো সেইটো কাৰণে মোৰ ডাটা আছিলে লগতে লেণ্ড ৰিফৰ্মছ এইটো তোমাৰ এগ্ৰিকালচাৰতে ইনক্লুড হৈছে মানে অকল এই 3টা আৰু এই 3টা যদি কমপ্লিট কৰিলে তোমাৰ ইকনমি ইজ ডান বাকী এক্সট্ৰা যি পঢ়া সেইটো নিজৰ মানে বাট মেক শ্যোৰ কি এইখিনি চিলেবাছৰ যোনখিনি আছে সেইখিনি ইউ কমপ্লিট ইট ৱেল মানে মই এইটো ভুল লাষ্ট ইয়েৰ কৈছিলোঁ কি মই চিলেবাছখন চাই পঢ়া নাছিলোঁ প্ৰথম বছৰ তো মোৰ কাৰণে কষ্টও বহুত হৈছিলে আৰু কিবা থাকি গৈছে নেকি মই সেইটোও গম পোৱা নাছিলোঁ যোনদিনা মই GST পেপাৰখন লিখিব গৈছোঁ এইবাৰ কিন্তু যোৱাবাৰ মই কিছুমান বস্তু পঢ়া নাছিলোঁ যেনেকৈ মই গম পাই গ'লোঁ এবাৰ আছে চিলেবাছত এনেকৈ ছায়েন্স এণ্ড টেকনলজি এচিভমেণ্টছ অফ ইণ্ডিয়ানছ ইন ছায়েন্স এণ্ড টেকনলজি এইটো এটা চিলেবাছৰ টপিক এটা আছে
যোনটো মূলত নোটছ আছিলে মই আকৌ বেলেগে নোটছ প্ৰিপেয়াৰ কৰিব লগা পৰিলে তাৰপৰা তাৰ পৰা তোমাৰ ইণ্ডিজিনিয়াছ টেকনলজি ডেভেলপিং নিউ টেকনলজিজ এইবিলাক কিবা যদি আছে তো মই গম পাই গ'লোঁ মোৰ নোটছত কি নাই কোনকেইটা মই প্ৰিপেয়াৰ কৰিব লাগিব তো বেচিকেলি সেইটো আৰু বুজিলা তো মেইনছৰ ৰিলেটেড হৈ গ'ল ন সেইটোৱে মই তোমাক একচুৱেলি দেখাই আছিলোঁ সেই মই দেখা যায় ৱে এনেকৈ মানে ৱে ফৰৱাৰ্ড ডেটা কথা কৈছা ন ডাটা য়েছ চিলেবাছৰ পৰাই গম পাবা বস্তুখিনি চিলেবাছৰ পৰাই মই ডিক'ড কৰিছিলোঁ বেচিকেলি কাৰেণ্ট এফেয়াৰ্ছ গম পোৱা যায় ন যেনেকৈ তোমাৰ মই তোমাক চোৱা নাই কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন কি আছিলে কিবা মনত আছে তোমাৰ ঠিক আছে বাৰু একো নাই এতিয়া চোৱা যেনেকৈ মই কৈ দিছোঁ নিযুত মাইনা কিবা ওপৰত কুৱেশ্যন আহিছিলে নহয় এইটো ৱাজ ইন দ্য গভৰ্ণমেণ্ট বাজেটিং হয় নাই গভৰ্ণমেণ্ট বাজেটিং যদি পঢ়া তো নিযুত মাইনাত যদি গভৰ্ণমেণ্ট বাজেটিং আছে পঢ়িব লাগিব লগতে জেণ্ডাৰ বাজেটিঙো আহি গ'ল তোমাৰ তাত নিজ মাই ফলছ ইন জেণ্ডাৰ বাজেটিং পাৰ্ট তো কাৰেণ্ট এফেয়াৰ্ছ হয় এণ্ড ইটছ লিংক টু চিলেবাছ মানে সেইটো তুমি একচুৱেলি সেইটোৱে মই কওঁ মানে মই একচুৱেলি এতিয়া মোৰ ভাইটি ভণ্টি যিমান আছে মই চবকে এইটোৱে ক'ব ট্ৰাই কৰোঁ কি অকল ৰেডাৰ দেন পঢ়াতকৈ উই শুড ৰিড মাইণ্ডফুলি মানে মাইণ্ডফুলি যেতিয়া পঢ়িবা নহয় তেতিয়া বস্তুবিলাক ক'ত কি ইউজ হ'ব অভাৰ ৰিডো নহ'ব ইফৰ্টটো বহুত ভাল ইউটিলাইজ হ'ব কেলেকৈ আমাৰ মাইণ্ডফুলি বস্তুবিলাক আমি কৰিলে ভাল হয় ন আমি গম পাই থাকোঁ আৰু এটা পইণ্টৰ পাছত আকৌ ঘূৰি গৈ চাব লাগে এম আই ডুইং ইট ৰাইট সেইটোও বহুত দৰকাৰী মই এভৰি উইক মানে মই ট্ৰাই কৰিছিলোঁ কি মই এনালাইজ কৰোঁ কি এম আই ডুইং ইট ৰাইট কেলেকৈ ইফ আই এম ডুইং ইট ৰাইট মই যদি এটা কুৱেশ্যন লিখিবলৈ বহোঁ সেইটো মোৰ পৰা লিখা যাব মোৰ পৰা যদি ইফ আই এম ডুইং ইট ৰং তেনেহ'লে মোৰ সেই কুৱেশ্যনটো মই লিখিব ট্ৰাই কৰিলেও মই লিখিব নোৱাৰিম মই বোলে ডেটা নাথাকিব লিখিবলৈ মোৰ হাতখন ৰখি যাব তাতে আৰু লাষ্টৰ ফালে এনেকুৱা হৈ গৈছিলে মানে মই নিজৰ কুৱেশ্যনবিলাক মই নিজে মানে নিজে মাৰ্ক দিছিলোঁ মানে লিখি মই ট্ৰাই কৰোঁ কি 5টা কুৱেশ্যন মই নিজে লিখোঁ আৰু নিজে মাৰ্ক দিওঁ মানে এইটো ইমান হৈছে এইটো ইমান হৈছে তো সেইটো কাৰণে মই টেষ্ট চিৰিজৰ ক'ৰবাত লিখিছোঁ নহয় মোক মাৰ্ক দিছে মই গম পাওঁ মানে সেই মাৰ্কটো একচুৱেলি মই পাম নাই মানে সেইটো একচুৱেলি অনেষ্টলি ইভালুৱেট হৈছে নাই মই সেইটো মানে গম পাই যাওঁ তো সেইটো মানে মোৰ একচুৱেলি আই উড চে দ্য বেষ্ট থিং এবাউট মাই DCA প্ৰিপাৰেশ্যন ইজ আই ৱাজ ৰিডিং মাইণ্ডফুলি আৰু মই এনালাইজ কৰি আছিলোঁ বস্তুবিলাক এম আই ডুইং ইট ৰাইট উড ইট বি ইউজফুল সেই বস্তুটোৱে মোক বহুত হেল্প কৰিলে মানে যে মই মাইণ্ডফুলি বস্তুবিলাক কাম কৰি আছিলোঁ নহয় পানীয়ে খাম বাৰু এতিয়াও কুৱেশ্যনখিনি কৰি দিবা সেইটো এটা প্ৰেক্টিছ হয় অঁ মনালীটোতে কুৱেশ্যন যোনটো কৰিছা ন এইটো কি বুলি কেনেকৈ উলিয়াই পাম সেইটোৱে প্ৰেক্টিছ হয় কি ফেমিলি তুমি গম পাবা কেনেকৈ তুমি যে চিলেবাছটো বহুত ভালকৈ তোমাৰ একদম মাইণ্ডত ফ্ৰেছ হৈ আছে কি চিলেবাছত এইটোহে আছে সেইটো কাৰণে মোৰ এই হেল্প হয় মই যোনটো কৰিলোঁ যে কোনটো কুৱেশ্যন ক'ৰ পৰা আহিছে মই ফাইণ্ড আউট কৰিব ট্ৰাই কৰিলোঁ সেইটোৱে চাগে এই পটককৈ গম পাই গ'লোঁ ফেমিলিৰ পৰা আহিছে বুলি কৈছে মই এক্সাম্পল লিখিছোঁ মই এইটো লিখিছোঁ কি বুলি কয় কুৱেশ্যনটো ক'ৰ পৰা আহিছে ক'ৰ পৰা ৰিলেটেড যেনেকৈ আছাম টি গাৰ্ডেন এক্ট এটা কোনোবা মই এড কৰি দিছিলোঁ টি গাৰ্ডেন এক্টৰ মই পাই এইটো কেছটো এনেকৈ আহিছিলে সেইটো প্লেন কৰি যাব লাগিব পটককৈতো নহয় বাৰু ইউ হেভ টু প্ৰেক্টিছ এ লট এণ্ড ইউ হেভ টু প্লেন এ লট মানে হাউ ইউল এক্সিকিউট দ্য কুৱেশ্যনছ এণ্ড হাউ ইউ ৰাইট মানে এভৰি এক্সাম্পল কেনেকৈ লিখিবা হাউ উইল প্ৰেজেণ্ট দ্য ডাটা যদি প্লেন কৰি নোযোৱা দেন ত ইট ইজ ডিফিকাল্ট টু একদম মমেণ্টত কৰিবলৈ অলপ দিগদাৰী আছে এইটো কুৱেশ্যন লগত বহুত ইণ্টাৰেষ্টিং কাহিনী আছে এইটো কাহিনী আছে কি মই আফটাৰ গিভিং প্ৰিলিমছ মই ভাবিলোঁ কি বহুত দিন বুক পঢ়া হেবিটটো গুচি গৈছে তো মই যশৱন্ত সিঙৰ এই বুকখন পঢ়িম বুলি তো মই পঢ়ি আছিলোঁ একচুৱেলি মোৰ টেবুলতে পঢ়ি আছিলে বুকখন তো মোৰ কাৰণে এইটো কুৱেশ্যন মানে কাইণ্ড অফ সেইটো কিন্তু কমপ্লিট কৰা নাই এতিয়াও পঢ়ি আছে বহি এতিয়া ভালকৈ কমপ্লিট কৰিম বুকখন হোপফুলি সেইটো কাৰণে কওঁ মানে ইট ইজ মানে অলপমান
মই এইখিনি মই লাষ্টত ইণ্টাৰভিউখিনি কৰি লওঁ মই তাৰপিছত মানে এটা ফ্ল' মানে এটা বস্তু হয় কি লাষ্ট ইয়েৰ মই হোপফুল আছিলোঁ তো সেইটোৱে মানে কি কৰে পাম পাম বুলি ভাবি থাকে মানুহে কষ্ট কম কৰে মই ভাবোঁ আৰু মই এবাৰ মানে পাম বুলি আশাটোৱে বাদ দিছিলোঁ মানে মই নিজৰ কাম কৰিম আৰু মই কি বুলি কয় কৰি যাম মানে বিকজ মোৰো দুখ লাগিলে যে মই নাপালোঁ মোৰো বহুত আই ৱাজ ভেৰি ডিপ্ৰেছ মই ডিপ্ৰেছ আছিলোঁ অনেষ্টলি ক'ব গ'লে তো সেইটো টাইমত মই ইভেন মই ফিলিমছ দি আহিও ৰাতি মই পঢ়িছোঁহি যাতে মই নেক্সট ইয়েৰ আকৌ দিব লগা হ'ব পাৰে মানে তো সেইটো মোৰ লগত আছিলে মানে এনেকৈ মই ৰখি যোৱা নাই মানে কি মই কৰি আছোঁ ইভেন মই প্ৰিলিমছৰ এইবাৰ ৰিজাল্ট দিয়াৰ আগতে মই কিবা কিবি পঢ়ি আছিলোঁ এই ফাইনেল ৰিজাল্ট দিয়াৰ আগতে মই আগত কিবা পঢ়ি আছোঁ হ'ব নোৱাৰি কেলেকৈ এইবিলাক এক্সাম আনপ্ৰিডিক্টেবল হয় বিকজ তুমি কিমান ভাল কৰা সেইটো মেটাৰ নকৰে তোমাতকৈ বেলেগে বেটাৰ কৰিব পাৰে ন আমি সেইটো কাৰণে ইটছ এবাউট নট মানে ইম্প্ৰুভ সদায় ইম্প্ৰুভ কৰি থাকিব লাগিব মানে বস্তু নিজকে ইম্প্ৰুভ কৰি থাকিব লাগিব অলৱেজ ৱেভ টু আপ দ্য গেম মানে তেতিয়াহে গৈ হ'বগৈ মানে তুমি যদি ভাবি থাকা না মই ক্লিয়াৰ হৈ যাব তুমি চাগে অলপমান ডিটেচ হৈ যাব লাগে নেকি অলপমান ৰিজাল্টৰ পৰা এইটো কৈও এনেও বুলি কয় কাম কৰক ভালকৈ চিন্তা মাতকৈ তো সেইটো অলপ ডিটেচ হৈ গ'লে চাগে অলপ সেইটো এথিক্স মই পঢ়িছিলোঁ মই বৰুণ জৈন বুলি ছাৰজন আছে HRTতে পঢ়ায় তেওঁৰ মই নৌ ছাৰৰ তেওঁ ক্লাছ কৰিছোঁ আৰু মুদিত জৈনৰ তোমাৰ ইউটিউবত লেকচাৰ কিছুমান আছে তেওঁ একচুৱেলি তেওঁ মানে মুদিত জৈন ছাৰে মানে বহুত ভাল ভাল মাৰ্কছ পাইছে তেওঁৰ ষ্ট্ৰেটেজিটো মই মানে চাইছিলোঁ তেওঁৱে কৈছিলে কি এনালাইচিছ কৰিব লাগে কিবা কৰিব লাগে ডাইভাৰ্চিফাই কৰিব লাগে বস্তুবিলাক তো সেই তেওঁৰে কোৱা কথা এইবিলাক মানে ডেইলি এনচাৰ ৰাইটিং প্ৰথম কথাটো ইমানেই UPSC PVSC কুৱেশ্যনেই ইমান আছে টাইমেই নহয় লিখিবলৈ এটা ৰাউজ IAS বুলি এটা ৱেবছাইট এটা আছে তাত প্ৰিলিমছৰ মেইনছৰ কুৱেশ্যনৰ চলিউশ্যনো থাকে আৰু কুৱেশ্যনো থাকে তো মই কি কৰিছিলোঁ কুৱেশ্যনটো প্ৰথমতে কুৱেশ্যনটো খুলি মই লিখা তেতিয়া আৰম্ভ কৰা নাই হা অনেষ্টলি তেতিয়া মই অকল এইটো কৰোঁ কি মই কুৱেশ্যন ডিক'ড কৰিব পাৰিছোঁ নে চাওঁ মানে মই ডাইমেনশ্যনকেইটা লিখোঁ মই ক'লোঁ ডাইমেনশ্যন এম আই ডুইং ইট ৰাইট মানে ডাইমেনশ্যনকেইটা মোৰ কাৰেক্ট হৈছে নাই মই ডিক'ড কৰিব পাৰিলোঁ নাই কি সুধিছে মই লিখিছোঁ কি কেতিয়াবা ভুলো হৈ যায় প্ৰথম ভুল হৈ আছিলে মই লিখোঁ কিবা কুৱেশ্যন সুধি আছিলে কিবা বেলেগ কিবা সুধি আছিলে একচুৱেলি মই মেটচ কৰি চাওঁ মানে তেওঁলোকে যি ডাইমেনশ্যন লিখিছে এম আই ৰাইটিং দ্য ছেইম ডাইমেনশ্যন বাকী PVSC UPSC কুৱেশ্যন আৰু APSC কুৱেশ্যন মেইনলি আৰু বাকী ঢেৰ মেটেৰিয়েল পাই যাবা সেইবিলাক যেতিয়া মেথছৰ টাইম চলি থাকে ইফালৰ পৰা কুৱেশ্যন আহিব ইফালৰ পৰা কুৱেশ্যন আহিব আৰু ট্ৰাই কৰিবা কি ছেইম চিমিলাৰ কুৱেশ্যন একেটা এতিয়া গভৰ্ণেন্সত লিখিলা কুৱেশ্যন আকৌ গভৰ্ণেন্সৰ কুৱেশ্যন লিখা কোনো আই ডোণ্ট থিংক মানে লিখিলা ঠিক আছে আকৌ ছেকেণ্ড টাইম লিখিব ট্ৰাই কৰিলা নোৱাৰিছা আকৌ পঢ়িলা আকৌ লিখিলা আকৌ ফ'ৰ্থ টাইম একেটা ছেইম কুৱেশ্যন ডোণ্ট থিংক মানে হেল্প অলপ বেলেগ এনচাৰ লিখিব টাফ কুৱেশ্যন লিখিব ট্ৰাই কৰিব লাগে ইজি কুৱেশ্যন ভাল নম্বৰ পাই থাকিলেও মানে হেল্প নহয় সেয়ে আৰু কম সময়ৰ ভিতৰত এনচাৰ লিখিবলৈ হ'লে বহুত প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছ ইজ দ্য অনলি ৱে মই ডেইলি 5টাকৈ কুৱেশ্যন লিখি নিজে ছেল্ফ এনালাইচিছ কৰিছোঁ সেইটো মোৰ ৰুটিন আছিলে মানে মই পঢ়োঁ নপঢ়োঁ মই কিন্তু 5টা কুৱেশ্যন লিখিম মানে সেইদিনা পঢ়োঁ নপঢ়োঁ মই কিন্তু 5টা কুৱেশ্যন লিখিম প্ৰথম UPSC লিখিলোঁ তাৰপৰা এইবিলাকতো পায়ে থাকোঁ কিবা কিবি কিন্তু চিমিলাৰ লিখা নাই যেনেকৈ ক'লোঁ চিমিলাৰ এনেই একেটা বস্তুকে 10বাৰ লিখি থকা নাই আৰু কিবা যদি মানে ক'ৰবাত ভাল কিবা পাই গ'লোঁ এনচাৰ ক'ৰবাত চেক কৰোঁতে এনচাৰ ক'ৰবাত তো সেইটো ওচৰত এড কৰি ল'লোঁ সেনেকৈ প্ৰথমে টাইম লাগিছিলে মোৰ ডিক'ড কৰিবলৈ মই এনেকৈ ভাবিব লগা পৰে মই বহুত দেৰি ভাবোঁ তাৰপিছত ভাবি টাইমটো কম হয় যেতিয়া চিলেবাছটো মাইণ্ডত স্পষ্ট হোৱা হৈ গ'ল নহয় চিলেবাছটো এনেই মুখস্থ কৰোঁ বুলি ক'লে মুখস্থ কৰিব নোৱাৰা ন একচুৱেলি আৰু ইভেন ডাটাবোৰো তুমি এনেকৈ ফ্ৰী ফ্ল' হ'বলৈ মানে টেক্স টাইম মানে লিখি আছা পটককৈ এটা লিখিলা পভাৰ্টি লিখিলা পটককৈ 32% আহিব তুমি আৰবানাইজেশ্যন লিখিলা পটককৈ 14% আহিব সেইটো তুমি ফ্ল'তহে আহিব মানে বস্তুটো কম আছে কিমান কম আছে নিজকে সুধিলা কুৱেশ্যন এইটো অসমতটো কম আছে এইটো কম কিমান কম কোনে কৈছে কৈছে সেনেকৈ মানে তুমি সেইটো লেভেলত এনেকৈ কৰি আহি যায় মানে এনেই ৰেণ্ডমলি মোৰ মতে মোৰ নহয়গৈ মানে এনেকৈ ৰেণ্ডমলি চাৰ্ট এখন ল'লোঁ এইটো এনেকৈ প্ৰিপেয়াৰ কৰিলোঁ মোৰ কাৰণে সেইটো আই হেভ টু মানে আণ্ডাৰষ্টেণ্ড ফ্ল' এটা ক্ৰিয়েট কৰিব লাগিব তেতিয়া মানে বস্তুটো গৈ চেল্ফ ফ্ল' হয়গৈ মানে এতিয়া তুমি কমফৰ্টেবল হৈ যোৱা
চিম্পল মানে যেতিয়া তোমাৰ মন যায় তেতিয়াই লিখিব পাৰা লিখিব বহিলা নোৱাৰিলা আকৌ ট্ৰাই কৰিলা আকৌ নহ'ল আকৌ পঢ়িলা এটা নাই আছে চাবা লিখিব পৰা হৈছে লিখা তাৰপৰা পঢ়া ডেইলি এটা লিখা লাগিলে যেতিয়া পৰীক্ষা আহিব 5টা লিখিবা 10টা লিখিবা ইম্প্ৰুভমেণ্টৰ স্ক'প সদায় থাকে এনচাৰ ৰাইটিঙত মোৰ এতিয়া মই নকওঁ বহুত ভাল লিখিছোঁ বুলি ইভেন মোৰো বহুত ইম্প্ৰুভমেণ্টৰ মানে স্ক'প আছে বা বহুত মানে আৰু কিবা মই ভাল কৰিব পাৰোঁ মানে ইম্প্ৰুভমেণ্ট হৈ থাকিব লিখি গৈ থাকিব ইম্প্ৰুভমেণ্ট হৈ গ'ল আৰু চাবজেক্ট দিব লাগে এইটো কাৰণে দিব লাগে যাতে এক্সামিনাৰ বুজি পাওক কি আপুনি এছেখন ডিক'ড কৰিব পাৰিছে বুলি কেলৈ কুৱেশ্যনটো সোধাৰো মানে এটা এছেখন সোধাৰো মানে একচুৱেলি কি বুলি কয় এটা মানে তেওঁ কিবা এটা সুধিব যেনেকৈ অপেন বুকৰ কুৱেশ্যন অপেন বুক নহয় ক্ৰিটিকেল থিংকিঙৰ কুৱেশ্যন হয় সেইটো আপুনি ডিক'ড কৰিব পাৰিব লাগিব মানে তো সেইটো কাৰণে চাবমিটিং ইজ অপেন বুক ক্ৰিটিকেল থিংকিং আপুনি লিখি দিয়ালৈ এক্সামিনাৰে গম পালে আপুনি ডিক'ড কৰিলে আপুনি 10 মাৰ্ক পালেই তাত এক্সট্ৰা GT দিব নোৱাৰে মানে থাকে সেইটো মানে প্ৰেক্টিচ কৰিব লাগে তাৰ কাৰণে মানে চাব চাগে প্ৰেপ IASৰ এটা কিছুমান লেকচাৰ আছে এছেৰ ওপৰত কোনোবা এজনে এছে মানে PVSC UPSC পেপাৰবিলাক ছল্ভ কৰে নেকি তেওঁ চাব তাত সেই বস্তুটো মানে দেখাইছে কেনেকৈ ব্ৰেকডাউন কৰিব লাগে এছেবিলাক ব্ৰেকডাউন কৰাও বহুত টেকনিক আছে স্পেচিয়েল ব্ৰেকডাউন কৰিব পাৰি ডাইমেনশ্যন ব্ৰেকডাউন কৰিব পাৰি তাৰপৰা কি বুলি কয় আৰু বহুত ধৰণৰ টেকনিক আছে তো দুইখন এছে এনেকৈ বেলেগ বেলেগকৈ ব্ৰেকডাউন কৰি বেলেগ বেলেগে লিখি দিলে অলপমান 5-10 মাৰ্ক চাগে মোৰ মতে অলপমান বেছি আহিব পাৰে আই থিংক চ' সেই হেডিংকেইটা কি দিব লাগে সেইটো কাৰণেও প্লেন কৰিব লাগে মই সেইটোও প্লেন কৰিছিলোঁ হেডিং মই কি দিম GT হেডিং দিলে বেলেগ ফালে গুচি যায়গৈ এছেখন GT হেডিং দিলে বেলেগ ফালে এছেখন বেলেগ ফালে টাৰ্ণ লৈ তাৰপিছত আকৌ ঘূৰি আহিবলৈ অলপমান দিগদাৰ হৈ যায় তাৰপিছত ইণ্টাৰভিউ কাৰণে মই এটা মানে এইটো মানে বহুত মানে এইটো মানে ক'বলৈ মই মানে ভাল পাম মানে কি ইণ্টাৰভিউৰ কাৰণে মই মানে কি হ'ল মোৰ লগৰ এজন আছে তো সি IIMত পঢ়ি আছে তো তাৰো মানে এতিয়া প্লেচমেণ্টৰ ছিজন চলি আছে মানে তো মই তাক ফোন কৰিলোঁ মোৰ ইণ্টাৰভিউ আছে কি কৰা যায় সি ক'লে এতিয়া আৰু তই কি কৰিবি নহয় ChatGPT ইউজ কৰ মই বোলে ChatGPT কি এনেকৈ ইউজ কৰিম লিখি প্ৰেক্টিছ কৰিম নেকি ইণ্টাৰভিউ তো সি ক'লে নহয় এতিয়া বোলে ChatGPT আপগ্ৰেড হৈ গ'ল বোলে এতিয়া তই কথা তই ইণ্টাৰভিউ ল'ব ক'লে সেইটোক ইণ্টাৰভিউ লৈ দিয়ে ভইচত তো মোৰ প্ৰায়ভাগ প্ৰিপেৰেশ্যন মানে ChatGPT লগত কথা পাতোঁতে গ'ল প্ৰায়ভাগ প্ৰিপেৰেশ্যন আৰু সেইটো এটা বস্তু বহুত হেল্প হয় কি হয় ChatGPT কি হয় মানে ইণ্টাৰভিউত মানে এইটো হয় কি মানে কি আনপ্ৰেডিক্টেবল কুৱেশ্যন ন তুমি নিজে প্ৰেক্টিছ কৰিলে কি মই কুৱেশ্যনটো জানো মই নিজকে কৈ আছোঁ তো মই অলৰেডি আই ন' হোৱাট আই এম আস্কিং মাই চেল্ফ বাট ChatGPT বেটাৰ এইটো হয় কি আই ডোণ্ট ন' হোৱাট হি উইল আস্ক মানে মই নিজে শ্বক হৈ যাওঁ মানে কি কৰোঁ মই এটা কেমেৰা এটা আগত লৈ লওঁ এনেকৈ আগত ফোন এটা লৈ লওঁ মই নিজকে ৰেকৰ্ড কৰোঁ লগতে ChatGPT খুলি লওঁ ChatGPT কথা পাতি মই নিজৰ এক্সপ্ৰেশ্যন এইবিলাক মানে প্ৰেক্টিছ কৰি থাকোঁ তো মই সেইটো কৰিছিলোঁ ChatGPT আৰু তো মকটো দিছিলোঁৱে কিন্তু প্ৰায়ভাগ টাইম মই ChatGPT ভাল কুৱেশ্যন সোধে মই জেনেৰেলি কৈছোঁ ChatGPT ভাল কুৱেশ্যন সোধে প্ৰ' ভাৰ্চনটো কিনা নাছিলোঁ বাৰু বাট ষ্টিল মানে ChatGPT আচ্ছা কুৱেশ্যন পুছতে মানে এতিয়া কিছুমান কুৱেশ্যন মানে কোনো মানে মক চকতো সোধা নাছিলে এক্টিছ পলিচিৰ কথা সুধিলে ঘপককৈ মোক এইবিলাক কাৰেণ্ট এফেয়াৰ্ছত নাছিলে তো মই পটককৈ ভাবিব লগা পৰিলে আৰু এনালাইচিছো কৰি দিয়ে তোমাক মানে পেৰাফ্ৰেজিং কেনেকৈ কথাটো ক'ব লাগে হাউ ইটুত মানে কেতিয়াবা ভকুবুলাৰী নাহে ন মই ক'বলৈ কেতিয়াবা তো ভকেবখিনিও কয় ইট উড হেভ বিন বেটাৰ সি তোমালোক ধুনীয়া কথা পাতে তোমাৰ লগত মানে বেছি তো এতিয়া মানে প্ৰিপেৰেশ্যনটো অলপ আপগ্ৰেড কৰিব পাৰি মানে ChatGPT ইউজ কৰিব পাৰে মানে তো সেইটো সেই লগৰজনক সি মোক ক'লে থেংকছ ক'লে ইউজ কৰিলোঁ ChatGPT লগত আৰু কি যোনটো মই প্ৰথমতে ক'লোঁ ন ডাইমেনশ্যনবোৰ চেঞ্জ হৈ যায় হোৱাট ইউ থিংক আৰু এইটো প্ৰথম যেতিয়া মই মক দিব আহিলোঁ মই মন কৰিলোঁ কি মোৰ মেইনছৰ যোনটো ইম্প্ৰেশ্যন আছিলে মানে পঢ়াৰ ইম্প্ৰেশ্যনটো তো মেইনছৰ ইম্প্ৰেশ্যনটো মোৰ ইণ্টাৰভিউটো গৈ আছিলে কিন্তু বেছি কথা কৈ আছোঁ বেছি এনালাইচিছ কৰি আছোঁ মানে প্ৰিচাইজলি ক'ব পৰা নাই সেইটোতো মোক একচুৱেলি মানে প্ৰেক্টিছ ChatGPT লগত প্ৰেক্টিছ বা দুটা কথাতে কেনেকৈ কথাটো বেছি কথা ইনক্লুড কৰি দিব পাৰোঁ মানে কনচাইজ কৰিবলৈ হেল্প কৰিলে মানে বস্তুটো পেৰাফ্ৰেজিং বুলি কয় ন যোনটো মানে এনেকৈ হয়তো মানে সেইটো হেল্প কৰিলে মোক বেছিকেলি মোৰতো প্ৰিপেৰেশ্যন এনেকুৱাই আছিলে মই আৰু বহুত ৰিলেক্সকৈ মই প্ৰিপেৰেশ্যন কৰিব গৈছিলোঁ আৰু মই লাষ্টলৈকে গমো নাপাওঁ মোৰ পেনেলত কোন আহিব এবাৰ এনেকুৱা হৈছে কি মানে মোৰ ছেকেণ্ড দিনা ইণ্টাৰভিউ আছিলে মই কেনেকুৱা কুৱেশ্যন সুধিছে সেইটোও গম নাপাওঁ আৰু মোৰ পেনেলত কোন মেম্বাৰ্ছ হয় মই সেইটোও গম নাপাওঁ
মই জাষ্ট এনেকৈ ৱাক কৰিছোঁ ইণ্টাৰভিউৰ ভিতৰত দেন মই নাজিন মেমক দেখি মই ইণ্টাৰভিউটো ষ্টাৰ্ট হয় এইবাৰ মই নাজানোৱে মানে কি মানে এই অকল কিছুমান বস্তু প্লেন কৰি যোৱাটো ভাল মানে এইটো ক'লে এইটো কি ক'ম সেইটো প্ৰেক্টিছ সেইটো মানে ChatGPT প্ৰেক্টিছ কৰি আহি গৈছিলে মানে কি বুলি কয় এইটো ক'লে এইটোহে ক'ব লাগে এইটো বেছি কৈ আছে আৰু ৰেকৰ্ড কৰিছিলোঁ ন নিজকে ক'ৰবাত কি কৈছোঁ এইটো মানে একচুৱেলি বেচিকেলি মানে এনালাইজিং মাই চেল্ফ মানে আৰু মেম একচুৱেলি আৰু এটা মক দিব আহিলোঁ মেমৰ এটা মেম এটি বহুত ডিটেইলকৈ এটা মানে মোক মেছেজ দিলে সেইটো ChatGPT প্ৰেক্টিছ কৰাৰ আগতে এক্সপ্ৰেশ্যন হওক চকু মুভমেণ্টৰ ওপৰত হওক তাৰপিছত কিবা কিবি সেইখিনি বহুত মানে ইভেন আপুনি মেইল কৰি পঠাইছিলে তো প্ৰথমতে ভাবিলোঁ কি বহুতখিনি খেলি মেলি হৈছে তো একচুৱেলি নহয় একচুৱেলি কি হয় ভুলখিনি গম পালোঁ কাৰণে মটিভেট হ'লোঁ মানে কি আইছোঁ তো আৰু ক'ব গ'লে যোনটো ছাৰ্ভিচ পাইছোঁ এইবাৰ মোৰ ইণ্টাৰভিউ মাৰ্কছটো তাত বহুত মানে ইণ্টাৰভিউ কেলৈ কি মোৰ মাৰ্কছটো মানে ক'ব গ'লে ইণ্টাৰভিউত এবাৰ ঠিক আছে 20+ আছে মানে I think মানে I did well on the interview 180 I think 130 ওপৰত পোৱা শুনা নাই বাৰু এতিয়ালৈকে তো সেইখিনিয়ে মোৰ আছিলে ইণ্টাৰভিউৰ কাহিনী বাকী যদি কিবা জানিব বিচাৰা ইণ্টাৰমিডিয়াম অসমীয়া ইংলিছ মিক্স তেওঁলোকে অসমীয়াত কওঁতে মই অসমীয়াত কৈছোঁ মই ইংলিছত নাই এইখিনি ৰিচেণ্টলি মই যে থাৰ্ছডে নাকাটোৰ কাৰণে আজি ফ্ৰাইডে আৰু ৰাতিপুৱা আহিব লগা পৰিলে কাৰণে হোৱাট আই থিংক ইজ মেম কি যদি মই নেক্সট এটেম্প দিব যদি মই আকৌ যদি দিওঁ পৰীক্ষাটো দেন আই হেভ টু ফাইণ্ড আউট দ্য ৱেৰ আই নিড টু ইম্প্ৰুভ ত' ইনিচিয়েলি 5-10 days ইট টুক মি 5 দিনমান লাগিলে কি মানুহ যায় এটা চহৰত মানে কি কৰিম এতিয়া কি হ'ব আকৌ এবছৰ মই প্ৰিপেয়াৰ কৰিম নকৰিম সেইটো অভিয়াছলি হয় কিন্তু যদি চেল্ফ ইম্প্ৰুভমেণ্টৰ স্ক'প থাকে ডেফিনেটলি মানুহে ট্ৰাই কৰিব লাগে মই 15 দিন মোৰ লাগিলে মই কি ভুল কৰিলোঁ ফাইণ্ড আউট কৰিম মই এছে কি ভুল কৰিলোঁ কি মই নকৰিলোঁ মই ক'ত কি ইম্প্ৰুভ কৰিব পাৰিম ইভেন মোৰ যোন য'ত মাৰ্কছ ভাল আছে এথিক্সৰ মাৰ্কছ মোৰ যোৱা বছৰ ভাল আছিলে তো মই ইভেন এথিক্সৰ পেপাৰখনো মই কৈছোঁ কি ভুল কৰিলোঁ মোৰ এথিক্সতো মোৰ কিছুমান ভুল হৈ আছিলে মই সেইবিলাকো আইডেণ্টিফাই কৰিলোঁ মই যেতিয়া আইডেণ্টিফাই কৰি চালোঁ মই ভাবিলোঁ কি মইতো বহুত ইম্প্ৰুভ কৰিব পাৰিম এতিয়া লাষ্ট ইয়েৰতকৈ মই বহুত ইম্প্ৰুভ কৰিব পাৰিম তো আই শ্বুড ইম্প্ৰুভ এণ্ড আই শ্বুড এটেম্প মানে এক্সাম চেল্ফ একচেপ্টেঞ্চে মোক হেল্প কৰিলে একচুৱেলি আই উড চে কি চেল্ফ একচেপ্টেঞ্চ কি মই ইম্প্ৰুভ কৰিব পাৰিম কি মই ভুল কৰিলোঁ ৰেডাৰ দেন মানে কি বুলি কয় মইতো ভালেই কৰিছিলোঁ হ'ব না তো সেইটোৱে মোক হেল্প কৰিলে মানে বেচিকেলি তো এটা টাইমৰ পাছত এক্সেপ্টেঞ্চ আহিছে মানে আৰু মই পঢ়ি থাকোঁতে মই আৰু পঢ়া ষ্টাৰ্ট কৰিলে মানুহে যেতিয়া আকৌ পঢ়া ষ্টাৰ্ট কৰে তেতিয়া গমো পাই যায় যেতিয়া ভুলখিনি আইডেণ্টিফাই কৰি লোৱা যায় তেতিয়া মানুহে আকৌ পঢ়োঁতে গমো পায় এইখিনি মই কৰিব লাগিছিলে নেকি এইখিনি মই কৰিব লাগিছিলে নেকি তো চেল্ফ একচেপ্টেঞ্চ আই উড চে ইট ইজ আ চেল্ফ একচেপ্টেঞ্চ আই নিড টু ইম্প্ৰুভ দেট হেল্প মি আদাৰৱাইজ ময়ো ডিপ্ৰেশ্যনতে আছিলোঁ প্ৰথমতে ফিলিমছো মই বহুত মানে মনৰ বেজাৰতে গৈছোঁ দিবলৈ কি নহ'ব কেলৈ টাইমেই নাই মই পঢ়িবলৈ মই সময় নাপালোঁ পঢ়িবলৈ ক্লিয়াৰ কৰিম নকৰিম কিন্তু এই চেল্ফ এনালাইচিছ মই যোনটো কৰি মেলি পেপাৰখন যেনেকৈ ডিকোড কৰিলোঁ মই প্ৰিলিমছৰ পেপাৰ প্ৰায়ভাগ কুৱেশ্যন মই ইজিয়ে পালোঁ আৰু মানে জানিছিলোঁ আহিব বুলি এনেকুৱা বেকআপ প্লেন নাছিলে কিন্তু প্লেনিং আছিলে কি এইটো কৰি এনেকৈ এইবছৰ মানে মই বহুত কিবা কিবি ইম্প্ৰুভ কৰিলোঁ নাপালে মই ভাবিলোঁ নিশ্চয় ভাবিলোঁ হয় কি আৰু কি কৰিব পৰা যায় মই ভাবিলোঁ হয় কিন্তু যদি মই ভাবি পালোঁ হয় কি আৰু মই ইম্প্ৰুভ কৰিবলৈ মই আৰু নোৱাৰিছোঁ মানে ইম্প্ৰুভ কৰিবলৈ দেন আই উড হেভ চুইচ মানে মোৰ সেইটোৱে প্লেন আছিলে পৰীক্ষা দিব ৰিজাল্ট দিব মই নিজৰ মাৰ্কছটো চাম দেন আই উইল এনালাইজ কি কিন্তু মই যিখিনি মই কৰিলোঁ মই আৰু ইম্প্ৰুভ কৰিব পাৰিম নেকি যদি ইম্প্ৰুভমেণ্টৰ স্ক'প থাকে মই আৰু এটা টাইম দিলোঁ হয় যদি ইম্প্ৰুভমেণ্টৰ স্ক'প নাথাকিলে হয় আই উড হেভ মুভ অন বুলি কয় মোতকৈ বেটাৰ মানুহ আছে তেওঁলোকে মানে কৰিব পাৰে মোৰ সেইটো মানে মই নোৱাৰোঁ কৰিবলৈ বুলি মই একচেপ্ট কৰি মানে গ'লোঁ হয় আচলতে একচেপ্ট কৰিব লাগে মই যি হ'লোঁ মানে লাইফত ভুলটো একচেপ্ট কৰিব লাগে আৰু ৰাইটটো একচেপ্ট কৰিব লাগে এতিয়া মই
প্লেন বি কথা ভাবিলোঁ হয় মানে মাৰ্কছটো চাই এতিয়ালৈকে হোৱা নাছিলোঁ বাৰু পঢ়ি আছিলোঁ মেডিটেট লগৰবিলাকৰ লগত আড্ডা পাতিব যাওঁ আৰু মই ব্লেষ্ট হয় অভিয়াছলি ক'বলৈ মই এবাৰ লগৰ কিছুমান আছিলে মানে সিহঁতে মোক আড্ডা পাতিবলৈ মাতে আৰু পঢ়িবলৈও খেদে মানে আধা ঘণ্টা কথা পাতিলে মোৰ লগত কথা পাতিলে তই যা হ'ব হৈ গ'ল তোৰ ঘৰ যায় এতিয়া তো সেনেকুৱা লগৰ কিছুমানো আছিলে বহুত মানে ইভেন অম্লানো মোক বহুত হেল্প কৰিছে ক'ব গ'লে সি কেতিয়াবা মই বহুত কি কৰোঁ কি নকৰোঁ ক'লে অম্লানক ফোন কৰি এনেকৈ কৰা লগতে তাতো মানে তিনিচুকীয়াতো লগৰ কিছুমান আছে এটাতো আড্ডা পিটা ছেকেণ্ড কথা এনেই ওলাই যাওঁ এপাক গাড়ীখন লৈ আৰু থাৰ্ড মেডিটেশ্যন মুভিজ মই ক'লোৱে মোৰ হবিয়ে হয় ইভেন মই ইণ্টাৰভিউটো মোক কুৱেশ্যন এটা সুধিলে কি তুমি টেবলেট ইউজ কৰা নে নকৰা টেবলেট চিনেমা চোৱা নে কেনেকৈ সুধিলে মই হবি ক'বলৈ চান্স নাপালোঁ মইতো ক'লোঁ কি মেম মই চিনেমাও চাওঁ মোৰ হবিয়ে হয় চিনেমা মই একচুৱেলি কথাটো তেওঁক কৈ দিলোঁ এনেকৈ তো তেওঁলোকে কৈছে কি চিনেমা চোৱানো কি ট্ৰু ষ্টৰিনো মই কৈছোঁ ৱৰ্ল্ড ৱাৰ ট্ৰু ষ্টৰি চাই মই ভাল পাওঁ মানে দুইটাতে হেল্প হ'ল ইভেন এছে লিখাটো হেল্প হ'ল ইণ্টাৰভিউটো মোৰ হেল্প হ'ল মোৰ হবিয়ে একচুৱেলি মানে মুভি চোৱা মই চাওঁ মানে মুভি ৰিলেক্স হ'ব লাগে ৰিলেক্স হ'ব লাগে ৰিলেক্স কৰিলে মুভি চাব লাগে মুভিয়ে চাইছোঁ এইটো নহয় ৰিলেক্স হ'বলৈ কিন্তু এখন দুখন মুভি চাব লাগে লাইফটো গৈ থাকে না মানে বেছি ষ্ট্ৰেছ হ'লে পঢ়িবলৈ মানে সেইটো যোৱা বছৰ একো নকৰাকৈ পঢ়িছিলোঁ না ওলাইও নাযাওঁ বিশেষ লগৰবিলাককো বহুত কাট ডাউন কৰি দিছিলোঁ ছবি চোৱা নাছিলোঁ এইবাৰ চবেই কৰি মেলিয়ে প্ৰিপেয়াৰ কৰিছিলোঁ ক'বলৈ মনো গৈছিলে তাৰমানে হ'ব আৰু So কিছুমান বস্তু সুজুৱাগতে যোনটো ক'লে I'll stand up because I'm not that tall. So কিছুমান বস্তু সুজুৱাগতে ক'লে which is actually very very important and which is one primary problem couple of primary problems that I have seen among students. Eta hoy disconnect between question and answer. Kibai hudi ase kibai likhi ase. That happens with students. Junokal mains answer writing and asle they'll realize whatever you know wo nahi likhna hai, that is not asked. Whatever they have asked wo likho, and that is what he did right. And how could he did right? Because he analyzed, he understood ki question or demand to ki hai. That is very big problem. Apunar gyan to paper or daily lab nai, they have not asked your gyan, they have asked whatever they have asked. If you have gyan relevant to that wo put karo, aur jodi eku na jane tetia beleg kotha, then we can connect out things. And second junto movie kotha kole এতিয়া ক'লে মানে টপাৰ ষ্টক ইজ আপোনালোকৰ কাৰণে যিমান ইম্পৰ্টেণ্ট মোৰ কাৰণেও এজ ইম্পৰ্টেণ্ট বাই that makes me understand whether I am on track or not. Okay, because I also am teaching you some certain things, right? So মই বুজি পাওঁ কি ঠিক আছে নে নাই, because if I am digressing with a topper on something, then I have to introspect কি আচ্ছা এইটো মোৰ কিবা এটা ঠিক কৰিব লগা আছে নেকি. One point I found it very interesting. I'll talk about myself. I wrote my UPSC mains way back in 2018. Tetia I got a 136 in my UPSC essay, which is itia moi realize koru ki it was very high. Tetia ma buji howa nasilu aru tetia ma man internet nai kaku. And I remember ki itia sege to train aise, but at that time I started with Harry quote, Spider-Man's quote, with great power comes great responsibility, and I started with that because I found that would give a fresh take to your essay. You write the same, they'll not like it. They are looking at thousands of copies. Why your copy is different? Because you have put something different. So I think that worked out for me very very well. আৰু তেতিয়া স্পাইডাৰমেন সে শুরু কিয়া এনেকুৱা নহয় কি গুটে মার্ভেল ডাল দিয়া এনেকুৱা নহয়. Then started with Spider-Man, then some other movie quote I wrote in a different point. The whole point is you have to make it very interesting. So যোনটো movie take this as সুজুৱাগতে, if you can etu nohoy ki copy paste karlo, hetu eta kotha de, like he said sobe juntu kori ase hetu koriboi na lage, to moi seriously pagal hoi jao. If the same thing everybody is doing, to same marks everybody will get, not good. sobe average marks pabo. So do something which is different, and he different to apnalokor sobar kane unique
that has to be unique. A uniqueness to more he can't even know. Like ethics class at Mukhinahon example or list to this, Jerin, if you remember. I will not give you examples because examples have to be yours. रास्ते जाते देखो example, सोच के देखो example. Some example which is yours, not anybody else's. Okay, so be as unique as you can. That is the funda. Be as fresh as you can and be as dedicated as Sujwagat was. And তেওঁ যেনেকে কলে hey karmanni vadhikareste ma phaleshu kadachan, we will not think about heri, but enuka nohoy ki mote ebar fail hoi jam, mote hetu nohoy ako. I'm not saying this or this, ebar ji hobo hobo নহলে pass to hoye dim, either one of it. ebaru no hobo, not that. Okay, so yahi bolna tha. I have to say this only, and I'll thank Sujwagat you did so much of effort for all of our students. That's very, very appreciable. And I like one more round of applause for Sujwagat. Supremely important. And I think sobe bahut bhal pale the talk, right? And it will be very beneficial for all of us here. Okay, so let's have a group and then we'll get going. We'll have food with